Hello everyone, welcome to Equipa. সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো খুব বিশেষ হ'বলৈ গৈ আছে যেহেতু এক্সামলৈকে বেছি দিন নাই এক্সাম এতিয়া আমাৰ আগমুহূৰ্তত 6 তাৰিখে আমাৰ এক্সাম আছে আশা কৰো সকলোৱে ধুনীয়াকৈ পঢ়ি আছে আৰু সকলোৰে সব ঠিক ঠাক চলি আছে তো আজিৰ এই ক্লাছটো আমাৰ মেইনলি হ'ব একদম কমন কোৱেশ্চন আমাৰ একদম সফলতাৰে ৰিসেন্টলি আমাৰ ডিএমই এক্সাম কৰা ডিএমই একদম ম্যাক্সিমাম কোৱেশ্চন আমি ডিএমই এক্সামৰ আগমুহূৰ্তত কৰা সেই তিনিটা বা চাৰিটা ক্লাছৰ পৰা বহুতখিনি কোৱেশ্চন কমন পৰিছে তো আশা কৰিছো এইবাৰ সেই ডিএমই নিচিনাকৈ বা এডিআৰই নিচিনাকৈ যেনেকৈ গোটেইখিনি কোৱেশ্চন কমন আছিল এইবাৰ তোমালোকৰ আগন্তুক পৰীক্ষা 6 তাৰিখৰ আছে আসাম পুলিচ আৰু তাতো সাগে ম্যাক্সিমাম কোৱেশ্চন কমন পৰিব আৰু সেই কমন পৰাৰ কাৰণে এটা সিৰিজ এটা স্টাৰ্ট কৰিছো আজি হ'ব এইটো তাৰ প্ৰথমটো ক্লাছ এটা অকল কমন কোৱেশ্চন আৰু এনেকুৱা নহয় যে অকল কোৱেশ্চন এটা দেখাই দি গৈছো নহয় তেনেকুৱা আমি কোৱেশ্চন বিলাক ইন ডিটেইলছ আলোচনা কৰিম যদি একোই নাজানা ষ্টিল তোমালোকে কোৱেশ্চন বিলাক সলভ কৰিব পাৰিবা ষ্টিল তোমালোকে বুজিব পাবা যে কেনেকৈ কোৱেশ্চনটো সলভ কৰিব লাগে আৰু এনেকুৱা ধৰণৰ পাৰ্ট আৰু আহিব আমি 6 তাৰিখৰ আগত আমি যিমানখিনি ইম্পৰ্টেন্ট টাইপস আছে যিমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আমাৰ এই এক্সামটোৰ কাৰণে ইম্পৰ্টেন্ট হ'ব গোটেইখিনি আমি আলোচনা কৰিম তো আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথম কোৱেশ্চনৰ হৈতে আৰম্ভ কৰিছো তো প্ৰথম কোৱেশ্চন এইটো আমাৰ ইয়াতে আমাক কি কৈছে চোৱা প্ৰথম কোৱেশ্চন আমাক কৈছে ফাইন্ড দ্য সাম অফ ফাৰ্স্ট 39 ন্যাচাৰাল নাম্বাৰ প্ৰথম 39টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব দিছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমাৰ এক্সামত খুব বেছি ইম্পৰ্টেন্ট হৈ পৰিব তো প্ৰথম কোৱেশ্চন আমি কেনেকৈ সলভ কৰিম আমি প্ৰথম 39টা বুলি ক'লে ইয়াৰে কাৰণে আমাৰ ধুনীয়া ফৰ্মুলা এটা হাতত আছে আৰু এই ফৰ্মুলাটো জানাৰ পাছত তোমালোকে এইটো কোৱেশ্চনৰ এনসাৰ উলিয়াবলৈ কেতিয়াও তোমালোকৰ বেছি টাইম কনজিউমিং নালাগে আৰু লগতে এনসাৰ উলিয়াবলৈ অশান্তিও নালাগে আমি যদি ইয়াতে চাও ইয়াতে কৈছে 39টা সংখ্যা স্বাভাৱিক সংখ্যাৰ যোগফল এটা আমি এক্সামৰ কাৰণে কেনেকৈ মনত ৰাখিম আমাক যদি কয় প্ৰথম nটা ঠিক আছে প্ৰথম nটা মানে আমাক যিকোনো ক'ব পাৰে আমাক 50টা বুলি ক'ব পাৰে আমাক 100টা বুলি ক'ব পাৰে যে প্ৰথম 100টা স্বাভাৱিক সংখ্যা তো সদায় মনত ৰাখিবা যেতিয়া আমাক কিছু স্বাভাৱিক সংখ্যা বুলি ক'ব প্ৰথম ইমানটা স্বাভাৱিক সংখ্যা তেনেকুৱা ক্ষেত্ৰত আমি ফৰ্মুলা ইউজ কৰিম n হোল ইনটু n + 1 ডিভাইডেড বাই 2 এই ফৰ্মুলাটো ইউজ কৰি দিবা এনসাৰ আহি গ'ল তোমালোকৰ থাকিবনে মনত নোট ডাউন কৰি ৰাখা দেই ইয়াতে মই যিমান গিলা কোৱেশ্চন দিও সকলোকে কও যদিও একদমই পঢ়া নাই তথাপিতো গোটেইকেইটা কোৱেশ্চন লিখি ৰাখা গোটেইকেইটা ভালদৰে বুজি পাই যোৱা এক্সামত ইয়াৰে ভিতৰত তোমালোকৰ যদি একদমই নাজানা ষ্টিল তোমালোকৰ ম্যাক্সিমাম কোৱেশ্চন তোমালোকে কৰিব পাৰিবা এটা আমাক কৈছে প্ৰথম 39টা স্বাভাৱিক সংখ্যাৰ যোগফল তো আমি n ৰ ভ্যালুটো কি ৰাখিম n ৰ ভ্যালুটো ৰাখিম 39 যদি আমাক প্ৰথম 50টা বুলি ক'লে হয় n ৰ ভ্যালুটো 50 আহিলেহেতেন যদি আমাক প্ৰথম 80টা সংখ্যা বুলি ক'লে হয় n ৰ ভ্যালুটো কি আহিলেহেতেন 80 আহিলেহেতেন তো ইয়াতে আমি n ৰ ভ্যালুটো কিমান বহাই দিম n ৰ ভ্যালুটো আহি যাব 39 তাৰ পিছত কি আছে n + 1 অৰ্থাৎ 39 + 1 আৰু ফাইনালি আমি ইয়াতে ডিভাইডেড বাই 2 কৰি দিও আৰু এইখিনি ক্যালকুলেট কৰিলে কি দেখা পাবা ইয়াতে থাকিব 39 ইয়াতে থাকিব 40 ডিভাইডেড বাই 2 আছে ন 2 ৰে এটো কাটি দিয়া 20 বাৰ যাব দেন 39 ৰ লগত দুগুণ কৰি দিয়া 780 ঠিক আছে 780 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালা যে কেনেকৈ এনসাৰ আহিল কি কৰিব লাগে এটা তোমালোকে যদি বোলে মোক কিবা এটা তোমালোকে কিবা এটা ট্ৰিক খুজিছা যে ট্ৰিক এটা লাগে এটা ইজি টেকনিক এটা কও তো তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি মুখে মুখে কৰিব পাৰো কেনেকৈ আমাক যিমানটা সংখ্যা বুলি কৈছে আমাক যিমানটা সংখ্যা বুলি কৈছে সেই সংখ্যাটোৰ লগত আমাক যিমানটা সংখ্যা বুলি কৈছে সেই সংখ্যাটোৰ লগত আমি তাৰ আধা পূৰণ কৰিব লাগে দ্যাটস ইট আমাক যিমানটা সংখ্যা বুলি কৈছে আমাক সাপোজ কৈ দিছে যে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱা প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফলটো আমি কি কৰিম 10ক 2 ৰে হৰণ কৰিম অৰ্থাৎ 10ৰ আধা কিমান 10ৰ আধা 5 5টোক তোমালোকে 10ৰ লগত পূৰণ কৰি দিয়া যদি মই কও যে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱা তো তোমালোকে চাব লাগিব 20ৰ আধা কিমান 20ৰ আধা হৈছে 10 10টো পূৰণ কৰি দিয়া 20 10 গুণ 200 আমাৰ এনসাৰ তো আমাক যদি এক্সামত কয় যে প্ৰথম ইমানটা স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱা আমি কি কৰিব লাগে যিমানটা সংখ্যাৰ বুলি কৈছে তাৰ আধা মানে বুজি পালা ন 20ৰ আধা 10 সেই বস্তুটো পূৰণ কৰিব লাগে কাম খতম আশা কৰো ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটা এইটো একো তেনেকুৱা নহয় কিবা একদম ৰকেট সায়েন্স ইয়াতে থকা মেথডটোৰে অকনমান শৰ্টেষ্ট ওয়ে ঠিক আছে নেক্সট আহিছো এইটো কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চনত কি কৈছে চোৱা আমি যিমান কেইটা এক্সাম দেখি আছো ম্যাক্সিমাম এক্সামতে আমাৰ ডিভিজিবিলিটি ৰুলৰ কোৱেশ্চন আহে ম্যাক্সিমাম এক্সামত আহিছে আমি এডিআৰই দেখিছো আমি ৰিসেন্টলি ডিএমই এক্সাম হৈ গ'ল তো এই ডিএমই এক্সামটো আমি দেখিছো এটা হৰণৰ অংক আহিছিল ডিভিজিবিলিটি ৰুল তো তোমালোকৰ এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হ'ব তোমালোকে বেলেগ নালাগে চাব মই এই ডিএমই এক্সামৰ আগতো মই হিতে কথা কৈছিলো যে মই মোস্ট ইম্পৰ্টেন্ট বুলি তিনিটা ধৰি দিছিলো 3 9 আৰু 11 মানে সেই তিনিটা ভিতৰতে এক্সামত আহিছে তো এইবাৰো তোমালোকক মই কৈছো যে 3 টো চাই যাবা 3 9 আৰু 11 এই তিনিটা সংখ্যা হৰণৰ নিয়ম কেইটা চাই যাবা ইয়াৰে ভিতৰত এক্সামত আহিব মই বাৰু কৈ দিম আজি ক্লাছতে চিন্তা কৰিব লগা নাই তো আমাৰ এক্সামত কি ক'ব এনেকুৱা ধৰণৰ কিবা এটা সংখ্যা দি দিব ঠিক আছে আমাক এনেকুৱা ধৰণৰ এটা সংখ্যা এটা দি দিব আৰু দি পেলাই আমাক ক'ব এই সংখ্যাটো এই যিটো সংখ্যা আছে ন এই সংখ্যাটো 3 ৰে হৰণ যায়
ঠিক আছে আমাক কব এই সংখ্যাটো 3 ৰে হৰণ যায় আৰু কিছুমান কোৱেশ্চনত কব যে এই সংখ্যাটো 9 ৰে হৰণ যায় আৰু কিছুমান কোৱেশ্চনত কব এই সংখ্যাটো 11 ৰে হৰণ যায় ঠিক আছে আমাক মুহতে কব যে এটা সংখ্যা এনেকুৱা থাকিব কিবা এটা সংখ্যা থাকিব আৰু তাৰ মাজত কিবা এটা আমাক হেছ দিব ষ্টাৰ দিব x দিব y দিব মানে ইয়াতে ডাটাটো দিয়া নাথাকে ঠিক আছে আমাক এটা পারফেক্ট নাম্বার দিয়া নাথাকে আমাক এটা হেজ হোক a হোক b হোক x y কিবা এটা দিয়া থাকিব ঠিক আছে আৰু আমাক কব যে এই বস্তুটোৰ মান উলিয়াবা ইয়াৰে যদি আমাক x বুলি কও যে x ৰ মান কি হ'ব ইয়াৰে হেজৰ মান কি হ'ব ঠিক আছে এইটো আমাক কোৱেশ্চন কৰিব আমি কি কৰিম আমি প্ৰথমতে জানিব লাগে যে 3 হৰণৰ নিয়ম কেনেকুৱা বা 3 টোই কেনেকৈ কাম কৰে তো 1 নম্বৰ আমি 3 টো শিকিলম 2 নম্বৰ আমি শিকিলম 9 টোই কেনেকৈ কাম কৰে আৰু 3 নম্বৰত আমি শিকিলম 11 টোই কেনেকৈ কাম কৰে ঠিক আছে এই তিনিটা ভালদৰে লিখি ৰাখিবা এক্সাম দিয়াৰে বাহিৰত বেলেগ নাহে একদম এসুৰেন্স দি আছো এক্সাম দি আহি পেলাই কেৱল ক'লে হল বোলে শুনি যি কৈছিলে সেই আহিছে তো ইয়াতে আমি কি দেখি আছো ইয়াতে কেইটামান অংক আছে ঠিক আছে এটা 3 ৰে যদি এই অংক কেইটা হৰণ যাব লগা হয় ন 3 ৰে যদি এই অংক কেইটা হৰণ যাব লগা হয় তেতিয়ালে ইহতৰ যেটো যোগফল ওলাব ইহতক যোগ কৰিলে যেটো সংখ্যা পাম ন সেইটো 3 ৰ গুণিত হ'ব লাগিব অৰ্থাৎ 3 ৰে হৰণ যাব লাগিব এটা মই যদি এইকেইটা যোগ কৰো কি দেখা পাম 6 3 9 9 8 17 17 ৰ লগত 4 এটা যোগ কৰিলে 21 মানে আমি দেখিলো ইহতৰ যোগফল কিমান 21 ঠিক আছে ইহতৰ যোগফল কিমান দেখিলো আমি 6 3 9 9 ৰ লগত 8 যোগ কৰিছো 17 17 ৰ লগত 4 যোগ কৰিছো 21 ঠিক আছে যোগফল হল 21 এটা কথাটো হল আমি হেজৰ জায়গাত এনেকুৱা এটা মান ৰাখিব লাগিব যাতে ইহতৰ যেটো যোগফল আছে ইহতৰ যেটো যোগফল আছে সেই যোগফলটো 3 ৰে হৰণ যায় এটা 3 ৰে হৰণ যোৱা সংখ্যা কোনবিলাক নো 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এনেকৈ গাই পেলাই আমি দেখাম 3 7 গুণ 21 আৰু 21ক 3 ৰে হৰণ যায় তাৰ পিছত কোন আহিব 3 8 গুণ 24 মানে 21ৰ পিছত কোন আছে 24 24 এটা এনেকুৱা সংখ্যা যেটো সংখ্যা 3 ৰে হৰণ কৰিব পাৰি হয়নে সকলোৱে জানা ওকে তো আমি মানে কি কৰিব লাগিব আমি হেজৰ জায়গাত কি ৰাখিম 3 এটা ৰাখি দিম যদি মই হেজৰ জায়গাত 3 এটা ৰাখি দিওতে কি হ'ব 21 যোগ 3 24 আৰু 24ক 3 ৰে হৰণ যায় অৰ্থাৎ হেজৰ ভ্যালু কিমান হ'ব হেজৰ ভ্যালু হৈ যাব আমাৰ ইয়াতে 3 আশা কৰো ক্লিয়াৰ সকলোৰে কেনেকৈ উলিয়াব লাগে বুজি পালা আমি কি কৰিম আমাক যেতিয়া কব যে এটা সংখ্যা এটা আছে এই সংখ্যাটো 3 ৰে হৰণ যায় তো আমি কি কৰিম ইয়াৰে অংক কেইটা যোগ কৰিম ঠিক আছে আৰু অংক কেইটা যোগ কৰি পেলাই আমি চাম যে ইয়াৰে যেটো যোগফল আছে এটো 3 ৰে হৰণ যায় নে নাই ইয়াৰে দেখিছো ইয়াতে আছে 21 তো 21ৰ লগত এনেকুৱা কি যোগ কৰিম যাতে সংখ্যাটো 3 ৰে হৰণ যোৱা সংখ্যা বনি যায় ক্লিয়াৰ তো এইখিনি কৰি পেলাই আমি দেখিলো হেজৰ মানটো 3 হ'ব এটা এটা কোৱেশ্চন কি কৈছে আটাইতকৈ কম সম্ভাৱনাপূৰ্ণ মানটো আচ্ছা মানে হেজৰ মানটো আমি ডাঙৰ সংখ্যা লব নোৱাৰো একদম সৰু সংখ্যা লব লাগিব এটা ইয়াতে যদি আমি চাও আৰু কিবা বেলেগ পসিবল আছে জানো হেজৰ মানটোৰ কিবা বেলেগ পসিবল আছে জানো আছে কি আছে 6 ইয়াতে যদি মই যদি 3 নাৰাখি পেলাই 6 ৰাখি দিলে কি হ'ব 21 + 6 কিমান 27 27 আৰু 27ক 3 ৰে হৰণ যায় নে নাই যায় 3 9 গুণ 27 আৰু বেলেগ কিবা হোৱাৰ সম্ভাৱনা আছে নে নিশ্চয় আছে কি আছে এবাৰ 9 আমি যদি ইয়াতে 9 ৰাখি দিও তেতিয়া কি হ'ব 21 যোগ 9 30 আৰু 30ক 3 ৰে হৰণ যায় নে নাই যায় মানে ইয়াতে যোনটো হেজ আছে ন ইয়াৰে পসিবল ভ্যালু তিনিটা আছে ইয়াৰ 3 হ'ব পাৰে 6 হ'ব পাৰে 9 হ'ব পাৰে এই তিনিটাৰ কিবা এটা आंसर হ'ব কিন্তু আমাক এটা কৈছে কি find the smallest least possible value আমাক কৈছে সৰু সংখ্যাটো উলিওৱা তো সৰু সংখ্যা বুলি কোৱা কাৰণে আমাৰ কারেক্ট आंसर হৈ যাব 3 only ঠিক আছে এটা যদি एग्जाम হয় তোমালোকে সাপোজ এনেকুৱা এটা সংখ্যা পাই গলা আৰু তাত তোমালোকে যোগ কৰি পেলাই দেখিলা তোমালোকৰ যোগ কৰোতে आंसर আহি গল 20 ঠিক আছে ধৰিলোৱা এনেকুৱা হল যে এইকেইটা অংক যোগ কৰোতে তোমালোকৰ आंसर আহিছে 20 তেতিয়া কি কৰিবা তেতিয়া আমি হেজৰ মানটো কি ৰাখিম আমাৰ आंसर কিমান আহিছে 20 আহিছে আমি এটা এনেকুৱা এটা হেজৰ মান ৰাখিব লাগে সৰু সংখ্যা যাতে তাৰ যোগফলটো কি হয় 3 ৰে হৰণ যায় এটা ইয়াৰে মই কি যোগ কৰিলে 3 ৰে হৰণ যাব তো তোমালোকে নিখনহে आंसर দিবা চাগে 1 হয় না 20 ৰ লগত 1 যোগ কৰিলে কি হ'ব 21 হ'ব আৰু 21ক 3 ৰে হৰণ যায় নে নাই যায় তো আমি ইয়াতে 3 আৰু 6 যোগ কৰিব নাযাও ইয়াতে আমি 3 6 9 যোগ কৰিব নাযাও ইয়াতে কথাটো বেলেগ হৈ যাব ইয়াতে আমি 1 যোগ কৰিম 1 যোগ কৰিলে কি হ'ব এটো 21 হ'ব আৰু 21 কি ৰে হৰণ যাব 3 ৰে যাব আৰু বেলেগ কি যোগ কৰিব পাৰিম বেলেগ ইয়াতে আমি যোগ কৰিব পাৰিম কিমান পাৰিম আৰু 6 পাৰিম এটা 6 পাৰিম নে নাই নৰো 4 পাৰিম ন 4 নেক্সট আমি 4 যোগ কৰিব পাৰিম 4 যোগ কৰিলে কি হ'ব 20 যোগ 4 24 24ক যায় নে নাই 3 ৰে যায় 8 3 গুণ 24 আৰু লগতে কি যোগ কৰিব পাৰিম
নেক্সট আমি যোগ কৰিব পাৰিম 7 এটা যোগ কৰিব পাৰিম 7 যোগ কৰিলে কি হ'ব 20 যোগ 7 27 27ক যায় নে নাই 3 ৰে নিশ্চয় হৈছে তো এইটো হৈছে আমাৰ এপ্ৰোচ তো এনেকুৱা টেকনিক ইউজ কৰি আমি ইয়াৰে 3 হৰণৰ নিয়মৰ যদি কোৱেশ্চন আহে আমি নিশ্চয় কৰিব পাৰিম এটা 3 ৰ পাছত নেক্সট কি আহিব পাৰে এক্সাম নেক্সট আহিব পাৰে 9 এটা 9 ৰ ক্ষেত্ৰত এনেকুৱা নহয় যে ৰুলটো বহুত বেলেগ 9 ৰ ক্ষেত্ৰতো একেই তো 9 ৰ ক্ষেত্ৰত আমি কি চাম ইয়াতে যিকেইটা অংক আছে ন এই অংককেইটা যোগ কৰিম আমি যোগ কৰিলে কি দেখা পাম ইয়াতে ৰিসেন্টলি যোগ কৰিছিল আমি দেখিছিলো 21 আহিছে আমি এতিয়া চাম 21 ৰ লগত কি এনেকুৱা যোগ কৰিম যাতে ইয়াৰে যোগফলটো 9 ৰে হৰণ যায় ঠিক আছে এইবাৰ আমি কি যোগ কৰিব লাগিব এনেকুৱা কিবা এটা যোগ কৰিম যাতে 9 ৰে হৰণ যায় প্ৰথমবাৰ কি আছিল 3 ৰে হৰণ যোৱা আছিল এইবাৰ 9 ৰে হৰণ যাব লাগিব যোগ কৰাৰ পাছত এটা অংক কেইটা যদি যোগ কৰি চাও 6 + 3 + 8 + 4 আমি 21 পালো এটা ইয়াৰে লগত মই যদি ইয়াতে যদি 6 এটা যোগ কৰিও কি হ'ব 6 + 21 + 6 কৰিলে কি হ'ব 27 আৰু 27 সংখ্যাটো যদি তোমালোকে মন কৰা তোমালোকে দেখিবা এইটো 9 ৰে আমি ডাইৰেক্টলি কাটিব পাৰিম 9 × 3 = 27 বুজি পালানে কেনেকুৱা এপ্ৰোচ আমি কি কৰিম অংক কেইটা যোগ কৰি পেলাই আমি এনেকুৱা এটা সংখ্যা বনাবলৈ চেষ্টা কৰিম যিটো সংখ্যা 9 ৰে হৰণ যায় ঠিক আছে আৰু অপচনত তোমালোকে পাইও যাবা অপচনত তোমালোকে তেনেকুৱা ধৰণৰ ভ্যালু এটা পাইয়ে যাবা যে অপচনত তোমাৰ অপচন এ 6 আছে তো 6 তোমালোকে যদি হেজৰ জায়গাত বহাই দিয়া তেনে ইয়াৰ যোগফলটো কি হ'ব 27 হ'ব আৰু 27ক 9 ৰে হৰণ যায় তো সেই কাৰণে আমি কি কম হেজৰ ভ্যালুটো হৈ যাব 6 আশা কৰো ক্লিয়াৰ তো তোমালোকে 3 নিয়মটো শিকিলা 6 নিয়মটো শিকিলা এটা নেক্সট আছে আমাৰ 11 ৰ ৰুলটো কেনেকৈ কাম কৰিব 11 তো 11 ক্ষেত্ৰত অলপমান ডিফাৰেন্ট 11 ক্ষেত্ৰত বেছি ইজি বুলি ক'ব পাৰি 11 ক্ষেত্ৰত তোমালোকে এনেকৈ মনত ৰাখিবা যিকেইটা অল্টাৰনেটিভ ডিজিট আছে সেই ডিজিট কেইটাৰ যোগফল বিলাক সমান হ'ব লাগিব ঠিক আছে অল্টাৰনেটিভ ডিজিটৰ যোগফল সদায় সমান হ'ব লাগিব তো ইয়াতে আমি যদি চাও ইয়াতে আইডাৰ সমান হ'ব লাগিব নহলে কি হ'ব লাগিব অংক কেইটাৰ যোগফলৰ মাজৰ পাৰ্থক্য 11 হ'ব লাগিব কেনেকৈ কাম কৰে মই দেখাই আছো এটা তোমালোকে যেতিয়া 11 ৰ নিয়ম বুলি ক'ব তেতিয়া গোটেইকেইটা সংখ্যা একেলগে যোগ কৰিব নোৱাৰা এতিয়ালৈকে আমি যিমানখিনি শিকিছো 3 ৰ ক্ষেত্ৰত বা 9 ৰ ক্ষেত্ৰত আমি গোটেইকেইটা অংকক সিৰিয়ালি যোগ কৰি গৈছিলো কিন্তু যোনটো 11 ৰ নিয়ম আছে তাত আমি গোটেইকেইটা সিৰিয়ালি যোগ কৰিব নোৱাৰো আমি ইয়াতে কি কৰিম আমি ইয়াতে অল্টাৰনেটিভ নাম্বাৰ বুলি কওঁ অল্টাৰনেটিভ মানে কি প্ৰথমটো লম সেকেন্ডটো ল'ব নোৱাৰো থাৰ্ডটো ল'ব লাগিব ফোৰ্থ 5 টো ল'ব নোৱাৰো 6 টো ল'ব লাগিব এনেকুৱা মানে সমীকৰণ চোৱা মই ইয়াতে 6 টো লৈছো 6 তাৰপিছত 3 টো লৈছো জানো 9 লোৱা মই 8 ল'ম এইবাৰ এটা এৰি পেলাই তাৰপিছত হেছটো ল'ব নোৱাৰো তাৰপিছত 4 এতিয়া এইখিনি যোগ কৰিলে কি দেখা পাম 6 4 10 আছে 18 ঠিক আছে 18 হৈ গ'ল ঠিক তেনেদৰে আমি এইখিনি যদি চাও আমি 6 টো ইয়াতে ল'ব নোৱাৰো তলপিনে আমি এটা এৰি এটা ল'ব লাগিব তো ইয়াতে মই দেখিলো 3 + হেজ ঠিক আছে তো এইখিনি হৈ গ'ল আমাৰ ইয়াতে ক্যালকুলেশন এইখিনি আমাৰ ইয়াতে ক্যালকুলেশন হৈ গ'ল এটা যদি এইখিনিৰ লৈকে আমি চাও ইয়াতে ওপৰত যিকেইটা অংক আছে ওপৰৰ যিকেইটা অল্টাৰনেটিভ অংক আছে ঠিক আছে এটা এৰি এটা যিকেইটা অংক আছে সিহঁতৰ যোগফল আহিছে 18 আৰু তলত কিমান আহিছে 3 + হেজ তোমালোকে কি মনত ৰাখিব লাগে যে ওপৰত যিটো যোগফল আছে ইয়াৰে যোনটো 18 আহিছে আৰু ইয়াৰে যিটো এনসাৰ ওলাব সেই এনসাৰ দুটাৰ মাজৰ পাৰ্থক্য ওপৰত কি আছে 18 আছে আৰু তলত কিবা এটা আনসাৰ আহিব সেইটো আমি গম নাপাও কাৰণ ইয়াতে হেজে আছে হেজৰ বাহিৰে বেলেগ কিবা এটা আমি ৰাখিব লাগিব তো আমি ৰাখাৰ পাছত আমাৰ যিটো আনসাৰ আহিব সেই আনসাৰটো সদায় তোমালোকে মনত ৰাখিবা আইদাৰ ইহতৰ মাজৰ যিটো পাৰ্থক্য থাকিব 0 হ'ব নহলে ইহতৰ মাজৰ পাৰ্থক্যটো 11 হ'ব মানে কি ক'ব বিচাৰিছো আৰু অলপ ভালদৰে শুনি লোৱা মানে ইয়াতে যিটো যোগফল আছে এইটো তোমালোকে হয়তো 18 বনাব লাগিব ইয়াৰে যিটো যোগফল আহিব 3 আৰু হেজ যোগ কৰিলে 18 আহিব লাগিব নহলে এনেকুৱা এটা সংখ্যা বনাম যাতে ইহতৰ পাৰ্থক্যটো 11 হয় এটা মই ইয়াতে 18 বনাব পাৰিম জানো একদমেই নোৱাৰো কিয় নোৱাৰো কাৰণ ইয়াতে চোৱা 3 ৰ লগত আমি ইয়াতে 15 যোগ কৰিব লাগিব আৰু হেজৰ মানটো 15 তো হ'ব নোৱাৰে ন চোৱা 15 বুলি কোৱাৰ হলে বা 15 বুলি কোৱাৰ হলে এইটো দুটা অংক আছে আৰু দুটা অংক ইয়াতে কেনেকৈ লিখিম হেজটো হৈছে এটা সিঙ্গেল ডিজিট হেজ মানে কি এটা অংকৰ সংখ্যা কাৰণ ইয়াতে এটাহে জায়গা খালি আছে তো সেই কাৰণে আমি ইয়াতে 18 বনোৱাটো পসিবলে নহয় আমি যদি ইহতৰ যোগফলটো 18 বনালো হেতেন তেলে ইহতৰ পাৰ্থক্য কিমান হল হেতেন দুটা 18 মানে 18 পৰা 18 বিয়োগ কৰিলে 0 তেতিয়া আমি কলো হেতেন যে এইটো 11 ৰে হৰণ যায় কিন্তু এইটোতো পসিবল নহয় 18 বনাব নোৱাৰি তো আমি কি কৰিম এতিয়া আমি ইহতৰ পাৰ্থক্যটো আমি চেষ্টা কৰিম 11 বনোৱাৰ ঠিক আছে 11 হ'ব লাগিব এটা 11 হ'বলৈ হলে এটা কি ৰাখিব লাগিব 18 পৰা কি বিয়োগ কৰিলে 11 হয় 18 পৰা কি বিয়োগ কৰিলে 11 হয় 7 হয় না 18 পৰা যে 7 এটা বিয়োগ কৰি দিয়ে 11 হ'ব মানে 3 আৰু হেজৰ যিটো যোগফল আছে সেইটো 7 হ'ব লাগিব তো হেজৰ মানটো কি ৰাখিবা হেজৰ মানটো আমি ৰাখি দিম 3 + 4 3 + 4 হলে কি হ'ব 7 হৈ যাব
হয় নে নাই এইটো তিনিটোতো আছে এইটো হেজৰ মান তুমি কি ৰাখিম 4 ৰাখিম তেতিয়াহে 7 হ'ব আৰু 7 হলে কি হ'ব 7 হলে 18 আৰু 7ৰ মাজৰ পাৰ্থক্যটো 11 হ'ব ভিডিওটো আকৌ এবাৰ ৰিভাইন্ড কৰা যদি অকনমান কনফিউজন লাগিছে কথাটো হল কি ভালদৰে বুজি পাব লাগে জাস্ট আমাৰ যিটো ওপৰৰ সংখ্যা আছে আৰু যিটো তলত আমাৰ যোগফল আহিব ইহতৰ যিটো পাৰ্থক্য থাকিব পাৰ্থক্য মানে বুজি পা গ্যাপ ন তো 18 পৰা আমি যদি 7 টো বিয়োগ কৰো আমি কি দেখিছো 11 দেখিছো এই সংখ্যাটো কি হ'ব লাগিব আইদাৰ 11 হ'ব লাগিব নহলে 0 হ'ব লাগিব আৰু ইয়াতে আমি জানো যে 0 তো বনাব নোৱাৰো কাৰণ 0 বনাবলৈ হলে দুইটা কি হ'ব লাগিব সমান হ'ব লাগিব এইটো 18 এইটো 18 হ'ব লাগিব যেটো পসিবল নহয় পসিবল কিয় নহয় কাৰণ হেজৰ মানটো আমি 15 ৰাখিব নোৱাৰো এইখিনিয়ে কথা তো এটা আমি যদি ইয়াতে হেজৰ মানটো যদি 4 ৰাখি দিও এ কি হ'ব এইটো 11 ৰে হৰণ যাব এবাৰ চাবা না চেক কৰি এবাৰ চেক কৰি চোৱাচোন 63844 এই সংখ্যাটো তোমালোকে এটা চেক কৰি চোৱা 11 ৰে হৰণ যাব নে নাই আৰু তোমালোকে দেখিবা নিশ্চয়কৈ হৰণ যাব নিশ্চয় হৰণ যাব তো এইটো সংখ্যা তোমালোকে এটা চেক কৰি চাব পাৰা এৰে আমি যিমান কেইটা সংখ্যা পালো এইটো আমি 11 ৰে হৰণযোগ্য হল বুলি কেনেকৈ কৰিলো ধুনিয়াকৈ মেথডটো আকৌ এবাৰ ফলো কৰা মই গোটেইখিনি কথা স্টেপ বাই স্টেপ কৈছো এনেকুৱা চিন্তা নকৰিবা যে কিবা মই কনফিউজিং বা কিবা পইণ্ট এৰি গৈছো গোটেইখিনি কোৱা আছে জাস্ট অকমান ৰিভাইন্ড কৰা মই দুবাৰ কোৱা ভিডিওটো তোমালোকে ৰিভাইন্ড কৰা একেইখিনি কথা ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এইটো কোৱেশ্চন এটা খুব বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমি এক্সামৰ কাৰণে চোৱা মই বহুত বেছি কোৱেশ্চনটো নকৰাও কিন্তু একদম ইম্পৰ্টেন্ট কোৱেশ্চন গোটেইখিনি টাচ কৰিম মই ট্ৰাই কৰিম যাতে এক্সামত তোমালোকৰ 35 কোৱেশ্চন আহিব maths and reasoning লগ হৈ পেলাই approximately তো যদি 35 বা 40 জিয়ে নাও তো 30 পৰা 40 যিমান কেইটা কোৱেশ্চন আহে তাৰ যদি ম্যাক্সিমাম নাম্বাৰ অফ কোৱেশ্চন ইয়াৰে ক্লাছৰ পৰা ডাইৰেক্টলি কোৱেশ্চন কমন কৰে হেতুৰে চেষ্টা এটা কোৱেশ্চনো মিছ নকৰিবা জাস্ট এইটো বস্তু তোমালোকে চাই যাবা যে মই যিমান কেইটা কোৱেশ্চন কৰিছো এটাও মিছ হোৱা নাই Okay, so ইয়াতে যদি এইটো কোৱেশ্চনৰ ফালে চাও ইয়াতে কি কৈছে find the total number of 7 digit number 7টা অংকৰ মুঠ সংখ্যা উলিয়াব দিছে 7টা অংকৰ সংখ্যা কিমানটা আছে তো 7টা অংকৰ সংখ্যা বুলি ক'লে আমি সদায় কি মনত ৰাখিম 7টা অংকৰ সংখ্যা বুলি কৈছে ন আমাক মানে এক্সামত কি কোৱেশ্চন কৰে মই অকমান বুজাই দিছো বুজিবলৈ সুবিধা হ'ব যদি মই কও 3টা অংকৰ সংখ্যা তেতিয়াহলে তোমালোকে সকলোৱে জানা যে 100 এটা হৈছে 3টা অংকৰ সংখ্যা 100 টো কি 3টা অংকৰ সংখ্যা যদি মই কৈ দিও 5425 এটো কিমানটা অংকৰ সংখ্যা কোৱাচোন 5425 কিমানটা অংকৰ সংখ্যা তো তোমালোকৰ হয়তো आंसर আহিছে কিমান 4টা অংকৰ সংখ্যা তো এনেকৈ আমাৰ বহুত কেইটা বেলেগ বেলেগ ধৰণৰ অংকৰ সংখ্যা আছে আমি কও 2টা অংকৰ সংখ্যা আমি কও 3টা অংকৰ সংখ্যা আমি কও 4টা অংকৰ সংখ্যা তো আলটিমেটলি বহুত কেইটা বেলেগ বেলেগ টাইপৰ অংকৰ সংখ্যা আছে ইয়াতে মই কোৱেশ্চন কৰিছে যে 7টা অংকৰ কিমানটা সংখ্যা আছে বুজি পালা এৰে মই যদি কও যে এটা অংকৰ কিমানটা সংখ্যা আছে তো তোমালোকে হয়তো নিঃসন্দেহে आंसर দিবা 9টা আছে বা 10টা আছে এটা অংকৰ সংখ্যা বুলি ক'লে আমি জেনাৰেলি আৰম্ভ কৰো একৰ পৰা কিন্তু শূন্যটো তোমালোকে কিছুমান ক্ষেত্ৰত ইনক্লুড কৰিব পাৰিবা কিছুমান ক্ষেত্ৰত নোৱাৰিবা তো আমি যদি কও এটা অংকৰ সংখ্যা তেতিয়াহলে আমি কি লিখো 1 2 3 4 5 6 7 8 9 এইকেইটা হৈছে এটা অংকৰ সংখ্যা ইয়াৰে পাছত কোন আহিব 10 আহিব 10 টো কি 10 টো হৈছে দুটা অংকৰ সংখ্যা হেতু আমি লিখিব নোৱাৰো তো এটা অংকৰ সংখ্যা কিমানটা পাই গলো এটা অংকৰ সংখ্যা হৈছে এই গোটেইকেইটা 9টা ঠিক আছে তো এটা অংকৰ সংখ্যা 9টা আছে ঠিক তেনেদৰে আমাৰ দুটা অংকৰ সংখ্যাও আছে তিনিটা অংকৰ সংখ্যাও আছে চাৰিটা অংকৰ সংখ্যাও আছে তো যদি কোৱেশ্চন কৰে যে 7টা অংকৰ সংখ্যা কিমানটা আছে তো কেনেকৈ উলিয়াবা প্ৰথম কথা তোমালোকে মনত ৰাখিবা যেতিয়া আমরা ইমানটা অংকৰ সংখ্যা বুলি কব যে দুটা অংকৰ সংখ্যা তিনটা অংকৰ সংখ্যা কিমানটা আছে তো কিমানটা আছে বুলি কোৱেশ্চন কৰিলে তোমালোকে সদায় মনত ৰাখিবা 9 থাকিবই ঠিক আছে 9 থাকিবই কাৰণ আমি যদি চাও এটা অংকৰ সংখ্যা কিমানটা আছে তো এটা অংকৰ সংখ্যা আছে 9টা তো তাৰ পৰা তোমালোকে লজিক লগাবা যে 9টো তো থাকিবই ঠিক আছে এটা ইয়াৰে লগত তোমালোকে চাব লাগে কিমানটা অংকৰ বুলি কৈছে আমাৰ 7টা অংকৰ বুলি কৈছে তো 7ৰ পৰা 1 এটা বিয়োগ কৰা 7টা অংকৰ বুলি কৈছে ন 7ৰ পৰা 1 এটা বিয়োগ কৰা 1 বিয়োগ কৰিলে কি থাকিব 6 থাকিব তো আমি লিখি দিম 10 to the power 6 that's it ঠিক আছে এনেকৈ লিখিব পাৰিবা নহলে তোমালোকে এনেকৈ লিখিলেও ভুল নহয় যে 9 লিখিলা তো 6টা শূন্য লগাই দিয়া 6টা শূন্য লগাই দিয়া that's it এইখিনি হৈ গল তোমালোকৰ কাৰেক্ট आंसर আশা কৰো ক্লিয়াৰ সকলোৰে সকলোৱে বুজি পালা আকৌ এবাৰ ৰিপিট কৰিছো তো আমাক যেতিয়া ক'ব ন 7টা অংকৰ সংখ্যা কিমানটা আছে তো 7টা অংক বুলি কৈছে ন তো তোমালোকে চাব লাগে প্ৰথমতে 9 টো তো আহিবই 9 কেনেকৈ আহিল তাৰ কাৰণে তোমালোকে মনত ৰাখিবা যে এটা অংকৰ সংখ্যা 9টা আছে এনেকৈ মনত ৰাখিবা যে এটা অংকৰ সংখ্যা যেনেকৈ 9টা আছে তো 7টা অংকৰ 9টো তো থাকিবই তো 9 লগত কি এক্সট্ৰা কৈ আহিব তাৰ লগত এক্সট্ৰা আহিব যিমানটা অংক বুলি কৈছে তাতকৈ 1 কমাই দিবা 7টা অংক বুলি কৈছে 1 কমাই পেলাই লিখি দিবা 10 to the power 6 নহলে 10 6টা শূন্য লগাই দিবা এটা 6টা শূন্য লগোৱা আৰু এনেকৈ লিখা একেই কথা ঠিক আছে 10ৰ ওপৰত 6 পাৱাৰ লিখা বা 9ৰ পাছফালে 6টা শূন্য লিখি দিয়া একেই কথা তো সেই কাৰণে মই কৈছো যে দুইটাই তোমালোকৰ অপচনত থাকিব পাৰে তো যোনটো অপচনত তোমালোকে দেখাব সেইটোৱে কাৰেক্ট বুলি ক'ব লাগিব তো ৰিপ্ৰেজেন্টেশন দুইটাই চাই লোৱা যে এইটো মানে এনেকুৱা নহয় যে কিবা বহুত বেছি টান বস্তু এইটো একেই বস্তু হয় আৰু ইয়াতে 6টা শূন্য লগাই দিয়াটো একেই বস্তু হয় আশা কৰো ক্লিয়াৰ সকলোৰে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন মই আজিৰ এই ক্লাছটোত অকল এনেকুৱা নহয় যে কোৱেশ্চন কৰাই গৈ আছো মই বুজাই গৈ আছো মই এনেকুৱা
এটা মেথড বুজাবলৈ চেষ্টা কৰিছো যেটো মেথডত তোমালোকে আজি এদিনৰ ভিতৰত বুজি পোৱা এনেইতো বাৰু এইবিলাক কোৱেশ্চন আমি যেতিয়া ভালদৰে পঢ়া যায় না বেসিক্সৰ পৰা যদি আমি পঢ়ি যাও তেতিয়া হলে আমাৰ এইবিলাক কোৱেশ্চন সলভ কৰিবলৈ বহুত বেছি সময় নালাগে না বহুত বেছি সময় নালাগে এইটো কোৱেশ্চনত কি কৈছে সোয়া ইয়াতে কৈছে হাউ মেনি প্ৰাইম নাম্বাৰস আৰ দেয়াৰ ইন বিটুইন 1 to 100 এইটো এটা খুব ইন্টাৰেষ্টিং কোৱেশ্চন 1 ৰ পৰা 1 ৰ ভিতৰত 1 ৰ পৰা 1 ৰ ভিতৰত মৌলিক সংখ্যা কিমানটা আছে ঠিক আছে 1 ৰ পৰা 1 ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে এইটো কোৱেশ্চন আমাক কৰিছে তো মৌলিক সংখ্যাৰ কোৱেশ্চন যদি এক্সামত কৰে তোমালোকে মনত ৰাখিবা এইটো জাস্ট মুখস্থৰ নিচিনা ৰাখি থৈ দিয়া যে 1 ৰ পৰা 1 ৰ ভিতৰত মৌলিক সংখ্যা আছে 25টা এক্সামত মানে সোধে এইটো কোৱেশ্চন তো মই কেনে এইটো কোৱেশ্চনত দি দিলো এনেকুৱা মোৰ লাগি আছে যে এইবাৰ তোমালোকৰ এক্সামত এইটো কোৱেশ্চন আহিব তো বি কেয়াৰফুল এটা কথাটো হল মৌলিক সংখ্যা হয় কি মৌলিক সংখ্যা হৈছে সেইকেইটা সংখ্যা যিকেইটা সংখ্যা মাত্ৰ দুটা অংকৰে হৰণ যায় মাত্ৰ দুটা সংখ্যাৰে হৰণ যায় সেইকেইটা আমি কি বুলি কওঁ সেইকেইটাক আমি কওঁ মৌলিক সংখ্যা এটা বহুতে ভাবে মৌলিক সংখ্যা আৰু যুগ্ম সংখ্যা অলমোস্ট সিমিলাৰ কিন্তু তেনেকুৱা নহয় দেই আমি 9 টো কেতিয়াও মৌলিক সংখ্যা হ'ব নোৱাৰো 9 টো হোক আমি 15 টো কেতিয়াও মৌলিক সংখ্যা হ'ব নোৱাৰো আমি এইকেইটা সংখ্যাকে মৌলিক সংখ্যা কম এতে 19 আহিব এতে 23 আহিব এতে তোমালোকে দেখিবা 29 আহিব তো এনেকুৱা ধৰণৰ আমাৰ মৌলিক সংখ্যা বিলাক আহি থাকিব 31 আহিব ইয়াৰ পিছত আমাৰ আহিব কিমান 39 হ'ব জানো নহয় 37 হ'ব 37 আহিব তো এনেকুৱা আমাৰ বহুত কেইটা মৌলিক সংখ্যা আহিব তোমালোকে যদি এটা মন কৰা এতে মই যিমানটা সংখ্যা লিখিছো এতে মই যিমানটা সংখ্যা লিখিছো প্ৰতিটো সংখ্যাকে মাত্ৰ দুটা সংখ্যাৰে হৰণ কৰিব পাৰি যেনে কৈ তোমালোকে যদি সোৱা 13 আমি কিহেৰে হৰণ কৰিব পাৰিম 13 ৰে হৰণ কৰিব পাৰিম 13 * 13 আৰু লগতে 1 ৰে হৰণ কৰিব পাৰিবা আমিতো এটা কথা আৰু ভালদৰে জানো যে 1 ৰে যিকোনো সংখ্যাটাকে হৰণ কৰিব পাৰি তো 1 ৰ কথাটো আমি নেগলিজিবল বুলি ক'ব পাৰো 1 ৰ কথাটো ভাবি লাভে নাই 1 ৰে প্ৰতিটো সংখ্যাকে হৰণ যাব কিন্তু ইয়াতে থকা প্ৰতিটো সংখ্যাকে 1 ৰ বাহিৰে একর বাহিৰে মাত্ৰ এটা সংখ্যাৰে হৰণ যায় আৰু সেই সংখ্যাটো হৈছে সিহঁতে নিজেই মানে এটা যদি আমি চাও 13 13 ৰে হৰণ যাব 17 17 ৰে যাব 19 19 ৰে যাব 23 23 ৰে যাব 29 29 ৰে যাব আৰু বেলেগৰে নাযায় ঠিক আছে আৰু ইয়াৰে যদি আমি চাও 9 ৰ ক্ষেত্ৰত তেনেকুৱা নহয় 9 কিৰে হৰণ যায় 3 ৰে হৰণ যাব 9 ৰে তো যাব 9 1 গুণ 9 3 ৰে যাব না 3 3 গুণ 9 15 কিৰে যাব 5 ৰে যাব 5 3 গুণ 15 3 ৰে যাব 3 5 গুণ 15 আলটিমেটলি আমি এইটো দেখিছো ইয়াতে অকল এটা সংখ্যাৰে হৰণ যোৱা নাই আৰু বেলেগ বেলেগ সংখ্যাৰে হৰণ গৈছে তো এই কাৰণে হিহঁতক আমি কি বুলি কম হিহঁতক আমি কম মৌলিক সংখ্যা নহয় বুলি আৰু এইকেইটা আমি কি বুলি কম এইকেইটা আমি কম মৌলিক সংখ্যা বুলি এইখিনি হল মৌলিক সংখ্যাৰ কনসেপ্ট তোমালোকে জাস্ট মনত ৰাখিব লাগে 1 ৰ পৰা 100 লৈকে কিমানটা মৌলিক সংখ্যা আছে তো তোমালোকে মনত ৰাখিবা 25টা মৌলিক সংখ্যা আছে নেক্সট কোৱেশ্চন ফালে আইছো এইটো কোৱেশ্চন এটা কি কৈছে এইটো হৈছে লসাগু আৰু গসাগুৰ কোৱেশ্চন এলসিএম আৰু এইচএফ ৰ ফালৰ পৰা ক'ব গলে তোমালোকৰ এক্সামৰ পইণ্ট অফ ভিউ মাত্ৰ তিনিটা কোৱেশ্চন ইম্পৰ্টেন্ট মাত্ৰ তিনিটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে আৰু সেই তিনিটা কোৱেশ্চন ভালদৰে বুজিবলৈ চেষ্টা কৰা আজিৰ ক্লাছতে সৰে তোমালোকৰ এক্সামত যেটা তোমালোকে 6 তাৰিখে দেখা পাবা তোমালোকে ভাবিবা যে ভাল বস্তু এটা হ'ল আৰু যেৰকে বিহু আহি আছে আৰু বিহুৰ আগত যদি এক্সামটো ভালে যায় তেতিয়া হলে কোনি মাতে হয় না নাই পুৰা ভালে হৈ গল ওতে বছৰটো ভাল হৈ গল তো ইয়াতে যদি চাও এলসিএম আৰু এইচএফ অফ টু নাম্বাৰস ইজ 315 বুলি কৈছে দুটা সংখ্যাৰ লসাগু আৰু গসাগু মই দিয়া আছে ঠিক আছে 300 আৰু 15 তো আমি চোৱা তোমালোকে এক্সামত যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন পাবা কোৱেশ্চনৰ ভালদৰে পঢ়ি লোৱা সকলে মই অকমান আতৰি দিছো এটা কথাটো হ'ল এনেকুৱা ধৰণৰ কোৱেশ্চনৰ এটা ফৰ্মুলা এটা ইউজ হয় আৰু ফৰ্মুলাটো হৈছে a * b মই ধুনিয়াকৈ বুজাই দিম চিন্তা কৰিব লগা নাই যদিও আজিলৈকে এনেকুৱা কোৱেশ্চন দেখা নাই তোমালোকৰ মনত থাকি যাব আৰু যদি আগতে পঢ়িছিলা তেতিয়া হলে আৰু ভাল কথা তেতিয়া হলে তোমালোকে ধুনিয়াকৈ ৰিভিজন এটা হৈ গল তো ইয়াতে আমাক কি কৈছে যদি দুটা সংখ্যাৰ ক্ষেত্ৰতে কথাখিনি ভালদৰে শুনি যাবা দুটা সংখ্যাৰ ক্ষেত্ৰত যদিহে এক্সামত যদি আমাক কয় দুটা সংখ্যাৰ এলসিএম আৰু এইচএফ টো সাপোজ আমাক দিয়া আছে ঠিক আছে দুটা সংখ্যাৰ এলসিএম আৰু এইচএফ টো সাপোজ আমাক দিয়া আছে আৰু দি পেলাই আমাক কৈ দিলে 4 7 গুণ 28 29 4 5 গুণ 20 b = 75 তো আমাক দুটা সংখ্যাৰ এলসিএম আৰু এইচএফ সাপোজ দিয়া আছে যিকোনো দুটা সংখ্যা হ'ব পাৰে আৰু এই সংখ্যা দুটাৰ যদি লসাগু আৰু গসাগু যদি দিয়া থাকে আৰু আমাক যদি কয় যে এটা সংখ্যা ইমান এটা সংখ্যা আমাক দি দিছে আৰু আমাক কোৱেশ্চন কৰিছে যে আনটো সংখ্যা কি হ'ব এই ক্ষেত্ৰত আমাৰ এই ফৰ্মুলাটো ব্যৱহাৰ হয় ঠিক আছে এই ক্ষেত্ৰত এই ফৰ্মুলাটো ব্যৱহাৰ হয় যত আমাক লসাগু গসাগু দিয়া থাকে আমাৰ সংখ্যা দুটাৰ এটা সংখ্যাও দিয়া থাকে আনটো সংখ্যা উলিয়াব দিয়ে এতিয়া তোমালোকে ডাইৰেক্টলি গম পাবা যে এইটো হৈছে ফৰ্মুলা বেসড কোৱেশ্চন এইটো মানে এনেকুৱা নহয় যে বেলেগ টাইপৰ এইটো হৈছে লসাগু গসাগুৰ ফৰ্মুলা ব্যৱহাৰ কৰা কোৱেশ্চন মাত্ৰ এটাই কোৱেশ্চন আছে এইটো চেপ্টাৰত যত ফৰ্মুলা ব্যৱহাৰ হয় আৰু সেই ফৰ্মুলাটো হৈছে এইটো লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল তো মই ইয়াতে কি লিখিছো চোৱা মই লসাগুৰ জায়গাত লিখিছো 300 মই গসাগুৰ জায়গাত লিখিছো কিমান 15 তাৰ পিছত আমাক কি কৈছে ইফ ওয়ান নাম্বাৰ যদি এটা সংখ্যা 60 হয় মানে এটা সংখ্যা কিমান 60 তো মই a এর ভ্যালুটো 60 ৰাখি দিলো এটা b এর ভ্যালু
ভ্যালুটো আমি নাজানো এটো উলিয়াব দিছে 15 ৰে তোমালোকে কাটি দিয়া 60 4 বাৰ দেন 4 ৰে 300 কাটিলে আমি কিমান পাই গলো 75 আমাৰ কারেক্ট आंसर আহি গল মানে আনটো সংখ্যা কিমান হ'ব আনটো সংখ্যা হৈ যাব 75 আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ এই ফৰ্মুলাটো মনত থাকিব এক্সামত আমাৰ হয়তো এই ডাটা কেইটা চেঞ্জ হ'ব কিন্তু ফৰ্মুলা এটোই থাকিব आंसरটো এনেকৈ ওলাব নেক্সট কোৱেশ্চন হলে আইছো এটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা এডু কোৱেশ্চনত কি কৈছে এবাৰ ট্রাই কৰাচোন এই কোৱেশ্চনটো যদি কোনোবা আগৰ পৰা পঢ়ি আছিল তেতিয়া তোমালোকৰ কাৰণে এটা চ্যালেঞ্জ মুডত লৈ লোৱা আৰু এই ক্লাছটোৰ কথা মই আৰু এটা কৈ দিও যদি কোনোবা একদম বেলেগৰটাত সাপোজ ভিডিও চাই আছিল বেলেগৰটাত ক্লাছ কৰিছা হ'ব পাৰে সকলোৰে নিজৰ চইচ বেলেগ বেলেগ কোনোবা বেলেগ কোৰ্স তোমালোকে এনৰোল আছিলা তো তোমালোককো মই এটা কথা কওঁ যে ইয়াৰে ক্লাছত যিমান কেইটা কোৱেশ্চন কৰাইছো হয়তো এনেকুৱা হ'ব পাৰে তোমালোকে সলভ কৰা মেথডটো বেলেগ হ'ব পাৰে একো ডাঙৰ কথা নহয় কিন্তু মৰেলটো হ'ল কি ইয়াৰে কোৱেশ্চন প্ৰতিটো চাই যাবা ইয়াৰে যিমান কেইটা কোৱেশ্চন থাকিব বহুত বেছি কোৱেশ্চন নিদিও 6 তাৰিখৰ আগলৈকে আমি কোৱেশ্চন বিলাক দি খতম কৰিম বৰ বেছি 60 টা বা 50 টা বা 60 টা কোৱেশ্চন থাকিব তো এই 50 টা কোৱেশ্চন ভালদৰে চাই থোৱা তাৰ পৰা এক্সামত ম্যাক্সিমাম নাম্বাৰ অফ কোৱেশ্চন কমন আৰ চান্সেস এইখিনি এস্টুডেন্টস মই দি আছো ম্যাক্সিমাম নাম্বাৰ মানে ধৰি লোৱা যদি একো পঢ়া নাছিল আৰু তেও ভাল মাৰ্ক পাবা যদি পঢ়ি আছা অলৰেডি তাহলে তো ভুলেই নহব এটাও ভুল নহব গোটেইখিনি মাৰ্কস পাই যাবা তো এখানে তোমালোকে অকনমান গোটেইখিনি ভালদৰে চোৱা যদি কোনো ফ্ৰেন্ড আছে শেয়াৰ কৰি দিবা এই কোৱেশ্চনৰ আনসাৰ কি হ'ব এবাৰ ট্রাই কৰাচোন 30 সেকেন্ড এটা সময় দি দিছো তোমালোকে নিজৰ ফালৰ পৰা ট্রাই কৰা আৰু কমেন্ট বক্সত এবাৰ জনাবলৈ চেষ্টা কৰা ওকে তো ইয়াতে যদি চাও ইয়াতে আমাক কিনো কৈছে ইয়াতে আমাক অনুপাত দিয়া আছে ন এটো হৈছে অনুপাতৰ লগত জড়িত লসাগু ঘৰৰ প্ৰশ্ন ঠিক আছে অনুপাতৰ লগত জড়িত তো অনুপাত দিয়া থাকিলে কি কৰিব লাগে তো তোমালোকে দুটা লাইন এটা লিখিব দুটা লাইন লিখিব লাগে প্ৰথম লাইনটো লিখিবা ষ্টাৰ মাৰ্ক কৰি পেলাই অনুপাতৰ পৰা প্ৰাৰম্ভিক সংখ্যা উলিয়াবলৈ অনুপাতৰ লগত গসাউ পূৰণ কৰিব লাগে এই লাইনটো লিখি ৰাখা দেই অনুপাতৰ পৰা প্ৰাৰম্ভিক সংখ্যা উলিয়াবলৈ অনুপাতৰ লগত গসাউ পূৰণ কৰিব লাগে যি সকলে নাজানা এটা এই লাইনটো হৈছে তোমালোকৰ লাইফ লাইন টাইপ এই লাইনটোৱে তোমালোকক হেল্প কৰিব এক্সামত যদি কোৱেশ্চন আহে অনুপাতৰ লগত জড়িত লসাউ গসাউৰ তোমালোকৰ কেতিয়াও ভুল নাযায় এটা আমাক কি কৈছে এটা আমাক তিনিটা সংখ্যাৰ অনুপাত দিয়া আছে চোৱা তিনিটা সংখ্যাৰ অনুপাত হৈছে এইটো তিনিটা সংখ্যাৰ অনুপাত যদি এই তিনিটা সংখ্যাৰ গসাউ আমাক দিয়া আছে গসাউ কিমান হয় 9 হয় তেতিয়া হলে আমাক কৈছে কি ডাঙৰ সংখ্যাটো উলিওৱা মই অলৰেডি কলো যে অনুপাতৰ ক্ষেত্ৰত যদি গসাউ দিয়া থাকে আমি অনুপাতৰ লগত গসাউটো পূৰণ কৰিম কাম খতম অৰ্থাৎ 5 ৰ লগত তোমালোকে 9 টো পূৰণ কৰি দিয়া 5 9 গুণ কিমান 45 5 ৰ লগত তোমালোকে 6 9 ৰ লগত তোমালোকে 6 টো পূৰণ কৰি দিয়া 9 6 গুণ কিমান 54 আৰু 9 3 গুণ কিমান 27 অৰ্থাৎ এই তিনিটা হৈ গল আমাৰ অৰিজিন সংখ্যা 27 এটা 54 এটা 45 এটা এৰে ডাঙৰ সংখ্যা কোনটো 54 তো 54 আমাৰ কারেক্ট आंसर আহি গল কিবা টান পালা জানো একোটো টান পোৱা নাই তো তোমালোকক মই যেটো লাইনটো লিখালো সেই লাইনটো তোমালোকে জাস্ট ৰিভাইজ কৰি যাব লাগে এক্সামৰ আগমুহূৰ্তত তো এক্সামত যদি আহে নিশ্চয় কৰিব পাৰিবা নেক্সট কোৱেশ্চন ফালে আহিছো এইটো কোৱেশ্চন এইটো হৈছে পাৱাৰৰ কোৱেশ্চন এইবিলাক কোৱেশ্চনৰ ম্যাক্সিমাম ষ্টুডেন্টৰ খেলি মেলি লাগে সকলোৱে ভাবে বহুত টান কোৱেশ্চন দি দিলে একচুয়ালি টান কোৱেশ্চন নহয় তো এইটো কোৱেশ্চন তোমালোকে ভালদৰে চাব লাগিব যদি এনেকুৱা টাইপৰ কোৱেশ্চন দি দিয়ে যত পাৱাৰৰ কথা বেছিকৈ আছে পাৱাৰৰ কথা দিলে ফাৰ্স্ট কথা ভয় খাব লগা নাই তোমালোকক কি দিছে এটা চাব লাগে এটা যি সংখ্যা দিছে গোটেইখিনি সংখ্যা ভালদৰে মন কৰা নেক্সট তোমালোকে কি মন কৰিবা তোমালোকে লাগিলে নোট বুলি লিখি থৈ দিবা দেই তো এলসিএম বুলি ক'লে আৰু এইচসিএফ বুলি ক'লে সাপোজ মোক এই সংখ্যা কেইটা ইয়াতে যিকেইটা সংখ্যা আছে এই সংখ্যা কেইটাৰ আমাক এলসিএম উলিয়াব দিলে বা এইচসিএফ উলিয়াব দিলে তো এলসিএম বুলি ক'লে ইয়াতে যিমান কেইটা সংখ্যা আছে গোটেইবিলাক ইয়াতে লিখিব লাগিব মানে ইয়াতে যি আছে সব লিখি দিয়া ইয়াতে ইয়াতে তোমালোকে 3 দেখিছা 3 টো লিখি দিয়া ইয়াতে তোমালোকে 2 দেখিছা 2 টো লিখি দিয়া ইয়াতে তোমালোকে আৰু কি দেখিছা 5 দেখি আছা 5 টো লিখি দিয়া আৰু কিবা আছে জানো 7 আছে 7 লিখি দিয়া আৰু কি আছে 11 আছে 11 লিখি দিবা এটা এইটো নকৰিবা যে ইয়াতে 3 আছে ইয়াতে 5 আছে ইয়াতেও 5 আছে দুটা 5 লিখিলো হেতু নহয় 5 ইয়াতেও আছে এটো মেটাৰ নকৰে মানে এবাৰ লিখিম ঠিক আছে এটা তোমালোকে দেখিলা ইয়াতে এটা 7 আছে ইয়াতে এটা 7 আছে তো দুবাৰ মই 7 নিলিখো 7 এবাৰই লিখিম হল প্ৰথম স্টেপটো হৈছে ইয়াতে যিকেইটা সংখ্যা আছে গোটেইবিলাক লিখিম তাৰ পাছত তুমি গোটেইবিলাক লিখা হল তাৰ পাছত আমি কি কৰিম ইয়াতে যিটো হাইয়েস্ট পাৱাৰ যোনটো সকলোতকৈ বেছি এই হাইয়েস্ট পাৱাৰ কেইটা আমি লিখিব লাগে হাইয়েস্ট পাৱাৰ মানে কি কৈ আছো এটা চোৱা 2 ৰ ওপৰত তোমালোকে দেখিছা 7 আৰু বেলেগৰ 2 আছে জানো নাই তো 2 ৰ ওপৰত 7 আহিব তাৰ পাছত তোমালোকে দেখিবা 3 ৰ ওপৰত পাৱাৰ কিমান আছে ইয়াতে আছে স্কয়াৰ 2 আছে আৰু বেলেগৰ আছে নাই তো ইয়াতে স্কয়াৰ আহি গল তাৰ পাছত 5 ৰ ক্ষেত্ৰত আমি দেখিম ইয়াতে আছে 5 কিউব ইয়াতে আছে 5 টু দি পাৱাৰ 4 তো আমি লম ডাঙৰ পাৱাৰটো বুজি পালা আমি ডাঙৰটো লম তো ডাঙৰটো কিমান 4 আমি ইয়াতে 3 লিখিব নোৱাৰো আমি ডাঙৰটো লম প্ৰথম স্টেপটো কি আছিল ইয়াতে যিমান সংখ্যা আছিল গোটেইবিলাক লিখিছো সেকেন্ড স্টেপৰ আমি কি লিখিছো যিকেইটা ডাঙৰ পাৱাৰ আমি ডাঙৰ পাৱাৰ কেইটা লিখিবলৈ চেষ্টা কৰিছো ডাঙৰ পাৱাৰ কিমান আছে 4 আছে ইয়াতে 5 ৰ ওপৰত 4 লিখিলো দেন আমাৰ 7 ৰ ওপৰত কি হ'ব ইয়াতে আছে 7 ইয়াতে 7 মানে 7 এ থাকিব তাৰ পিছত আমি দেখিলো 11 ৰ ওপৰত কি আছে স্কয়াৰ আছে তো এইটো হৈ গল আমাৰ এলসিএম আশা কৰো ক্লিয়াৰ কিয় টান কাম কৰিছো জানো নিজে কোৱাচোন তোমালোকৰ মাত্ৰ দুটা স্টেপ জানিব লাগে প্ৰথম স্টেপটো তোমালোকে মনত ৰাখিব লাগে যে যিকেইটা সংখ্যা আছে গোটেইবিলাক লিখিম সেকেন্ড স্টেপত মনত কি ৰাখিব
লাগে যে ইয়াতে যিকেইটা পাৱাৰ আহিব ডাঙৰ পাৱাৰ কেইটা আহিব ঠিক আছে ডাঙৰ পাৱাৰ কেইটা আহিব গোটেইবিলাক সংখ্যা ডাঙৰ পাৱাৰৰ সৈতে লিখিম এনেকৈ লিখি থৈ দিয়া যদি তোমালোকে নোটছ বনাব বিচৰা নোটছ বিলাক সদায় এনেকুৱা হ'ব লাগে নিজৰ কাৰণে ফ্ৰেন্ডলি পঢ়িবৰ কাৰণে একদম ফ্ৰেন্ডলি হ'ব লাগে ব্ৰেকেটত লিখিবা ডাঙৰ পাৱাৰৰ সৈতে আটাইকেইটা সংখ্যা ডাঙৰ পাৱাৰৰ সৈতে আটাইকেইটা সংখ্যা মানে ওপৰত যিকেইটা ডাঙৰ ডাঙৰ পাৱাৰ আছে সেইকেইটাৰ সৈতে গোটেইটা সংখ্যা লিখিব লাগিব সংখ্যা গোটেইবিলাক লিখিম তাৰপিছত HCF-ত কেনেকুৱা HCF-ত তেনেকুৱা নহয় ইয়াতে আমাৰ কি হ'ব আমি সেইকেইটা সংখ্যাহে লিখিম ইয়াতে যিমানবিলাক সংখ্যা আছে গোটেইবিলাক নিলিখো আমি সেইটো সংখ্যা লিখিম যিটো গোটেইকেইটাৰে প্ৰেজেন্ট আছে গোটেইকেইটাত প্ৰেজেন্ট আছে মানে ইয়াতে যদি 3 আছে ইয়াতেও থাকিব লাগিব ইয়াতেও থাকিব লাগিব যিটো ইয়াতে নাই নাই ন 3 গোটেইকেইটাত প্ৰেজেন্ট নাই তাহলে তোমালোকে যে 5 চোৱা 5 টো ইয়াতে আছে ইয়াতে নাই 7 টো ইয়াতে আছে সেকেন্ড টোত নাই ন সেকেন্ড টোত 7 নাই থার্ড টোত আছে হয় না নাই তো ইয়াতে আমি দেখিছো ইয়াতে আমাৰ কমন এটা সংখ্যাও নাই 3 টো 3 তাত নাই 5 নাই 7 নাই 2 নাই 11 নাই মানে প্ৰেজেন্ট আমাৰ কোনো এটা এনেকুৱা সংখ্যা নাই যোনটো সংখ্যা এই 3 তাত প্ৰেজেন্ট আছে তো নাই যেতিয়া আমি কি বুলি কম HCF কৈ দিম 1 বুজি পালা HCF কি বুলি কম 1 বুলি কম যদি আমি এনেকুৱা এটা সংখ্যা পালো হেতেন সাপোজ মই ইয়াতে কিবা এটা সংখ্যা পাই গলো মই লগাই দিলো মই ইয়াতে কৈ দিলো যে ইয়াতে এটা 7 এটা আছে 7 স্কয়াৰ এটা আছে মই সেকেন্ড সংখ্যাটো 7 স্কয়াৰ এটা লগাই দিছো ঠিক তো সেকেন্ড সংখ্যাটো 7 স্কয়াৰ লগাই দিলো তো এই ক্ষেত্ৰত আমি ইয়াতে যদি মন কৰো আমি দেখা পাম ইয়াতে 7 এটা আছে ন ইয়াতে আমাৰ 7 দেখিছো প্ৰথম সংখ্যাটো 7 আছে সেকেন্ডটো তো 7 স্কয়াৰ মই লগাই দিলো আৰু থাৰ্ড নাম্বাৰটো তো 7 আছে তো দেখিছো যে 7 টো 3 তাত আছে তো 3 তাত থাকিলে আমি কি বুলি কম HCF কৈ দিম 7 এটা 7 টো বাৰু লিখিলো যে কমন থকাটো লিখিলো নেক্সট আমি কি চাম যে কাৰ পাৱাৰ সকলোতকৈ কম ইয়াতে কি লিখিছিলো এলসিএমত লিখিছিলো ডাঙৰ পাৱাৰটো তো ইয়াতে কি লিখিম সৰু পাৱাৰটো তো সৰু পাৱাৰত কোন আহিব সৰু পাৱাৰত ইয়াতে 7 ৰ ওপৰত 1 আছে ইয়াতে আছে 1 আৰু ইয়াতে 2 আমি কোনটো লিখিম 1 থকাটো লিখিম অৰ্থাৎ 7 টো আমাৰ কাৰেক্ট আনসাৰ আৰু ইয়াতে এলসিএমত কি হ'ব এতিয়া এলসিএমত আমাৰ 7 স্কয়াৰ হৈ যাব ন কাৰণ ডাঙৰ পাৱাৰটো লিখিব লাগে হয় তো ইয়াতে 7 স্কয়াৰ আছে 7 স্কয়াৰ লিখিম আমি এলসিএমত মনত ৰাখিবা এলসিএমত তোমালোকে এনেকৈ মনত ৰাখিবা এল মানে লাৰ্জ তেনেকৈ মনত ৰাখিলে হয় এনেটো ইয়াৰে ফুল ফৰ্মটো আহিব লিষ্ট কমন মাল্টিপল কিন্তু এটো তোমালোকক জাস্ট মনত ৰখাৰ কাৰণে মই কৈ দিছো এল মানে লাৰ্জ বুলি মনত ৰাখিবা তেনেকৈ মনত ৰাখিবলে এইটো কোৱেশ্চন তোমালোকে সলভ কৰিব পাৰিবা আৰু HCF ত আমি কি চাম সৰু পাৱাৰটো চাম দ্যাটস ইট এইখিনি হৈ গল আমাৰ এইটো পাৱাৰ বেসড LCM এণ্ড HCF ৰ কোৱেশ্চন হা কৰো ক্লিয়াৰ সকলোৰে যদি কাৰোবাৰ কিবা ডাউটছ থাকে আৰু লগতে যদি তোমালোকে ক্লাছ বিলাক কোড পাবা কেনেকৈ আহিব নেক্সট ক্লাছ বিলাক তাৰ গোটেই কাৰণে তোমালোকে ম্যাথছ বাই নিৰ্মল স্যাৰ যেটো আমাৰ টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিবা আৰু লগতে কুহিপাত্ৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিবা তাত তোমালোকে ক্লাছ যেতিয়া আহিব নেক্সট ক্লাছ যেতিয়া আহিব লগে লগে আপডেট পাই যাবা যিমান যি ফ্ৰেন্ড আছে সকলোকে শেয়াৰ কৰি দিবা আৰু যিকোনো ধৰণৰ ডাউটছ যদি কিবা ডাউটছ আছে কিবা সুধিব লগা আছে ক্লাছৰ ৰিলেটেড কিবা ডাউটছ আছে এই ডাউটছটো তোমালোকে ম্যাথছ বাই নিৰ্মল স্যাৰ বুলি টেলিগ্ৰাম চেনেলটো আৰু লগতে কমেন্ট বক্সত ভিডিওটো কমেন্ট বক্সত তোমালোকে জনাব পাৰিবা সো চিন্তা কৰিব লগা কথা নাই নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এনে কি কৈছে ৰেশিও অফ টু নাম্বাৰ ইজ 7:13 দুটা সংখ্যাৰ অনুপাত আমাৰ কি দিয়া আছে 7:13 and LCM is 182 দুটা সংখ্যাৰ ৰেশিও অফ টু নাম্বাৰ ইজ 7:13 দুটা সংখ্যাৰ আমাৰ অনুপাত দিয়া আছে LCM দিয়া আছে আমাক কৈছে ফাইন্ড देयर HCF এইটো কোৱেশ্চন কেনেকৈ সলভ কৰিবা আমি এতিয়ালৈকে যিমানখিনি কোৱেশ্চন সলভ কৰিছো তাৰ আমি কি দেখিছো তাৰ আমি দেখিছো অনুপাত যদি থাকে অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াব পাৰি নে নিশ্চয় পাৰি কেনেকৈ উলিয়ায় অনুপাতৰ পৰা যদি অৰিজিন সংখ্যা উলিয়াব লাগে কি পূৰণ কৰিব লাগে HCF ন গহাওটো পূৰণ কৰিব লাগে হয়নে তো 7 ৰ লগত h পূৰণ কৰিলে কি হ'ব 7h 13 ৰ লগত h পূৰণ কৰিলে কি হ'ব 13h আৰু এইটোৱে কি হৈ গল এইটো হৈ গল ইহতৰ গহাও ঠিক আছে এইটো হৈ গল ইহতৰ গহাও এটা তোমালোকে সৰি দে গহাও নহয় অৰিজিন সংখ্যা তো আমি অলৰেডি এটা বস্তু শিকিছো যে অনুপাতৰ পৰা যদি আমি অৰিজিন সংখ্যা উলিয়াব বিচাৰো কি কৰিব লাগে অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াবলৈ হলে গহাও পূৰণ কৰিব লাগে তো মই গহাওটো ইয়াতে পূৰণ কৰিলো h এটা সংখ্যা দুটা যদি আমি গম পাই যাও যদি এটা সংখ্যা এইটো হয় আৰু এটা সংখ্যা যদি এইটো হয় আমাৰ ফৰ্মুলা এটা আছিল ন ফৰ্মুলা কি আছিল যে a * b = কি আছিল LCM * HCF আছিল নে নাই মনত কৰাচোন মই আজিৰ ক্লাছৰ ষ্টাৰ্টিংতে কৈছিলো এইটো হৈছে ফৰ্মুলা তো ইয়াতে আমাক সংখ্যা দুটা কি কৈছে সংখ্যা দুটাৰ এটা হৈছে 7h আৰু এটা কি এটা হৈছে 13h হয়নে আৰু লগতে আমাৰ LCM কিমান বুলি কৈছে LCM কৈছে 182 182 আৰু HCF কিমান আমি ইয়াতে HCF কি ধৰি আছো h ধৰি আছো এটা তোমালোকে h ৰে এটো h কাটিব পাৰিবা তাৰ পিছত তোমালোকে যদি 7 ৰে এটো কাটিব বিচৰা 7 2 গুণ 14 কিমান থাকিব 4 7 6 গুণ 42 26 হৈ গল দেন 13 ৰে তোমালোকে 26 কাটি দিয়া দুবাৰ ফাইনালি আমাৰ h ইকুৱেল কিমান আহি গল 2 মানে গহাও কিমান হ'ব ইয়াৰে গহাও হৈ যাব আমাৰ 2 আশা কৰো ক্লিয়াৰ সকলোৰে তো কোৱেশ্চন বিলাক দেখিবলৈ হয়তো কমপ্লিকেটেড হ'ব পাৰে কিন্তু অলপমান ভালদৰে চালে তোমালোকে নিজেই দেখিলা
মাত্ৰ দুটা লাইন ক্যালকুলেশন কৰাৰ লগে এনসাৰটো আহি গল আমি কি কনসেপ্ট ইউজ কৰিছো ইয়াতে প্ৰথম কনসেপ্টটো যে অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াবলৈ হলে গসাউ পূৰণ কৰিব লাগে গসাউ পূৰণ কৰাৰ লগে আমি অৰিজিন সংখ্যা পাই গলো এটা আমি জানো যে অৰিজিন সংখ্যা দুটা সংখ্যাৰ ক্ষেত্ৰত এটা ফৰ্মুলা আছিল সংখ্যা দুটাৰ পূৰণফল সমান কি আছিল লসাগু পূৰণ গসাউ যত আমাৰ লসাগু আছিল 180 আৰু HCF আমি কি বুলি ধৰিছো h বুলি ধৰিছো আৰু এইখিনি ক্যালকুলেট কৰাৰ লগে আমাৰ কাৰেক্ট আনসাৰ আহি গল h = সাগৰটো ক্লিয়াৰ সকলোৰে নেক্সট কোৱেশ্চন হলে আইছো এটো কোৱেশ্চন এটা কোৱেশ্চন বাৰু নাই এটা আমাৰ নেক্সট এটা টপিক আহিছে যত আমাৰ মিন মিডিয়ান আৰু মোড বুলি তিনিটা টাইপ আছে তিনিটা টাইপৰ কোৱেশ্চন আছে এক্সামত আহে তো মিন মিডিয়ান মোডটো আমি ভালদৰে চাই যোৱা কি হয় মিন কি হয় মিডিয়ান কি হয় মোড মই তোমালোকক ডাইৰেক্টলি তিনটা কোৱেশ্চন কৰাই দিম বেছি কোৱেশ্চন নহয় তিনিটাই কোৱেশ্চন কৰাম আৰু তিনিটা কনসেপ্ট মিন এটা কনসেপ্ট আহিব এক নম্বৰ দুই নম্বৰ তোমালোকৰ মিডিয়ানৰ এটা কনসেপ্ট আহিব আৰু তিন নম্বৰত আহিব মোডৰ কনসেপ্ট আৰু এইখিনি কৰাৰ লগে আমাৰ ক্লাছটো খতম হৈ যাব দান তো ইয়াৰে যদি চাও মিন মানে কি তোমালোকৰ এক্সামত কব পাঁচটা সংখ্যা দি দিছে সাপোজ তোমালোকক কৈ দিছে 15 তাৰ পিছত দি দিছে তোমালোকক 20 তাৰ পিছত দি দিছে তোমালোকক 18 তাৰ পিছত দি দিলে ইয়াতে 13 আৰু ইয়াতে দি দিলে 21 এটা এই সংখ্যাকেইটা তোমালোকক কি কব মিন উলিওৱা ঠিক আছে অসমীয়াত কব মাধ্য বুলি অসমীয়াত এটো কি বুলি কয় মাধ্য বুলি কয় এটো কব মধ্যমা বুলি এটো মধ্যমা বুলি কব আৰু লগতে এটো কি বুলি কব বহুলক বুলি কয় এইখিনি হৈছে আমাৰ টাৰ্ম কেইটা যদি তোমালোকে লিখিব বিচৰা মাধ্য মধ্যমা আৰু বহুলক এটা যদি আমি চাও আমাক কৈছে পাঁচটা সংখ্যা দি দিছে ঠিক আছে 15 20 18 13 আৰু 21 এই সংখ্যা কেইটাৰ আমাক গড় উলিয়াব দিব সৰি দে গড় নহয় মাধ্য বুলি কব গড় বুলি কলে একেই হয় কথাটো বাৰু আমি আলোচনা কৰিম পিছত এইখিনি কথা তো ইয়াতে আমাৰ কি হয় যদি আমাক পাঁচটা সংখ্যা দি দিছে আৰু ইহঁতৰ আমাৰ এৰিথমেটিক মিন বুলি কয় গাণিতিক মাধ্য বুলি কয় বা মাধ্য বুলি কয় তো ইহঁতৰ মাধ্য উলিওৱা ঠিক আছে আমাক এই সংখ্যা কেইটাৰ মাধ্য যদি উলিয়াব দিয়ে তোমালোকে কি কৰিব লাগে গোটেই কেইটা সংখ্যা যোগ কৰিবা মাধ্য বুলি কলে সদায় কি কৰিবা গোটেই কেইটা সংখ্যা যোগ কৰিবা হৰণ যিমানটা সংখ্যা আছিল সিমানটা এটা ইয়াতে কিমানটা সংখ্যা আছে ইয়াতে যদি গোটেইখিনি যোগ কৰি দিও এনেকুৱা দেখিব ন গোটেইখিনি যোগ কৰিলে এনেকুৱা দেখিব আৰু যোগ কৰি পেলাই আমি কি কৰিম কিমানটা সংখ্যা আছে পাঁচটা সংখ্যা আছে অৰ্থাৎ 5 ৰে হৰণ কৰি দিয়া এটা এইখিনি যোগ কৰিলে কিমান হ'ব 20 30 40 তাৰপিছত 50 60 70 তাৰপিছত কিমান হ'ল 80 82 লগত আৰু যদি 5 এটা যোগ কৰি দিও 5 6 7 87/5 তো 87/5 আৰু হৰণ কৰিলে 5 1 গুণ 5 5 7 গুণ 35 5 4 গুণ 20 17.4 আমাৰ কারেক্ট आंसर আহি গল আশা কৰো ক্লিয়াৰ সকলোৰে আমি কি কৰিলো মেথডটো মনত আছে যদি আমাক কেইটামান সংখ্যা দি দিয়ে এক্সামৰ আকৌ এবাৰ ৰিপিট কৰিছো দেই যদি আমাক কেইটামান এনেকৈ সংখ্যা দি দিয়ে দি পেলাই যদি কয় ইমানৰ মাধ্য উলিওৱা তো আমি কি কৰিম এই গোটেই কেইটা সংখ্যা যোগ কৰিম হৰণ কি কৰিম 5 ৰে হৰণ কৰি দিম आंसर আহি গল দ্যাটস ইট এইটো হল মাধ্যৰ কনসেপ্ট তো মাধ্য এক্সামৰ উলিয়াব দিব পাৰে আৰু এইটো কনসেপ্ট তোমালোকে লগাই দিবা ইনস্ট্যান্টলি তোমালোকৰ आंसर আহি যাব নেক্সট আহিছে মধ্যমা এটা মধ্যমা মানে কি হয় মিডিয়ান তো মিডিয়ানত তোমালোকে কি কৰিবা তোমালোকক বহুত কেইটা সংখ্যা দিয়া থাকিব সাপোজ তোমালোকক ইয়াতে দি দিছে 13 দি দিছে 12 দি দিছে 15 দি দিছে এৰে দি দিছে আকৌ 11 ইয়াতে দি দিছে 13 ইয়াতে আকৌ দি দিলে তোমালোকক 16 দি দিলে আকৌ 19 দি দিলে আকৌ 12 দি দিলে তো এটা সংখ্যা দে এই সংখ্যা কেইটা তোমালোকক কলে যে এই সংখ্যা কেইটা তোমালোকে মধ্যমা উলিওৱা তো মধ্যমা বুলি কলে কি কৰিবা মধ্যমা তো মধ্যমাৰ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা মধ্যমা উলিওৱাৰ কাৰণে প্ৰথমতে সংখ্যাবিলাক সজাব লাগিব ঠিক আছে সংখ্যাবিলাকক নসজোৱাকৈ তোমালোকে आंसर দিব নোৱাৰা এটা সজোৱা মানে কি সজোৱা মানে যে এই সংখ্যাকেইটা তোমালোকে এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰত সজাব লাগিব অৰ্থাৎ ঊৰ্ধ্বক্ৰম বা অধক্ৰম যদি মই ঊৰ্ধ্বক্ৰম বুলি কওঁ মানে সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগিব ঠিক আছে নহলে কি হ'ব ডাঙৰৰ পৰা সৰুলৈকে সজাব লাগিব যদি সৰুৰ পৰা ডাঙৰ বুলি কওঁ মানে প্ৰথমতে আহিব 12 তাৰ পিছত আকৌ 12 কিয় কাৰণ 12 দুটা আছে ন দুটা 12 আহিব আৰু 13 আছে দেন আকৌ এটা 13 আছে তাৰপিছত কি আছে ইয়াতে তোমালোকে আচ্ছা ইয়াতে আগত চোন 11 আছে 11 আছে ন তো চোৱা প্ৰথমতে 12 লিখিলো দুটা 12 লিখিলো এনেকৈ কাটি যাবা দে কাটি গলে তোমালোকৰ ইজি হ'ব ৰৈ নাযায় কোনো এটা সংখ্যা দেন 11 লিখিলো এতিয়া আমাৰ কি আছে 13 তকৈ ডাঙৰ কোন আছে 15 আছে 16 আছে 19 আছে তো ইয়াতে 15 লিখিলো ইয়াতে 16 লিখিলো ইয়াতে 19 লিখিলো তো মই গোটেই কেইটা সংখ্যা ইয়াতে লিখা হৈ গল মই সংখ্যা কেইটা কি কৰিছো সৰুৰ পৰা ডাঙৰলৈকে সজাইছো আৰু এবাৰ যেতিয়া এই সংখ্যা কেইটা সজোৱা হৈ যাব সৰুৰ পৰা ডাঙৰলৈকে দেন তোমালোকে চাব লাগে এৰে মাজত কোন আছে চোৱা এৰে কিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 8 আঠটা সংখ্যা আছে আৰু এই আঠটা সংখ্যাৰ মাজত কোন হ'ব আঠটা সংখ্যাৰ মাজত তোমালোকে দেখিবা এই ফালৰ পৰা চালে এইটো হৈছে 4 নম্বৰ এইটো 4 নম্বৰ আৰু এইটো সাইডৰ পৰা চালে এইটো হৈছে 4 নম্বৰ মানে এই দুটা সংখ্যা মাজত আছে হয়নে এই দুটা সংখ্যা মাজত আছে এটা ইয়াতে যদি 9টা সংখ্যা থাকিলেতেন স্পোজ ইয়াতে মই আৰু এটা সংখ্যা লগাই দিলো 20 তো এই ক্ষেত্ৰত কি হ'ব ইয়াতে এটা সংখ্যা মাত্ৰ মাজত থাকিব এইটো হৈছে 13 ঠিক আছে এটা সংখ্যা মাজত আহিব মই এটা সংখ্যা কাম কৰিছো এটা অকমান চেঞ্জ কৰি দিছো সংখ্যা কেইটা আমি ইয়াতে কৈ দিলো 11 তো মই দুটা কৈ দিও তেতিয়া অকমান তোমালোকৰ কাৰণে বুজিব ইজি হ'ব 11 মই দুটা কৰিছো আৰু 12 তো অলৰেডি দুটা আছে ন ইয়াতে 12টা আহিব
ওকে তো 12 আৰু 13 তো আমাৰ মিডৰ এটা কি হৈছে 12 আৰু 13 আছে এতিয়া মই এইটো বাৰু গুচাই থৈ দিলো তো এক্সামৰ আমাৰ দুটা সিচুৱেচন আহিব এক্সামৰ আমাক যেতিয়া মধ্যমা উলিয়াব দিব এক্সামত যেতিয়া আমাৰ মধ্যমা উলিয়াব দিব মধ্যমাৰ প্ৰথম মিনিংটো এনেকুৱা আমি ইয়াতে যিমান কেইটা সংখ্যা দিয়া থাকিব আমাৰ এক্সামৰ সংখ্যা কিছুমান দিয়া থাকিব আমাক ক'ব এই সংখ্যা কেইটাৰ মধ্যমা উলিয়াবা প্ৰথম কথাটো এনেকুৱা মধ্যমা মানে হৈছে মাজত থাকিব মধ্যমা সংখ্যাটো ক'ত থাকিব মাজত থাকিব একদম মাজত যোনটো সংখ্যা থাকে সেইটোৱে মধ্যমা তো ইয়াতে আমি কি কৰিম প্ৰথমতে এই সংখ্যা কেইটা সৰুৰ পৰা ডাঙৰলৈকে সজাই ল'ম সৰুৰ পৰা ডাঙৰলৈকে সজোৱাৰ পাছত যিটো সংখ্যা একদম মাজত আছে তাক কি বুলি কম মধ্যমা বুলি কম এতিয়া ইয়াতে যদি চাও ইয়াতে টোটেল সংখ্যা কিমানটা আছে টোটেল নাম্বাৰ ইয়াতে আছে 8টা তো 8টা সংখ্যা থাকিলে আমাৰ এটা দিগদাৰ এটা আছে কি দিগদাৰ আছে আমি ইয়াৰে একদম মাজৰ সংখ্যা বিচাৰি নাপাওঁ আমি যদি ইয়াতে যদি 8টা নকৈ পেলাই 9টা সংখ্যা যদি কৈ দিও সাপোজ মই ইয়াতে এটা 20 এটা লগাই দিছো তো এই ক্ষেত্ৰত তোমালোকে দেখিবা ইয়াতে কিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 9টা সংখ্যা আছে আৰু 9টা সংখ্যা থাকিলে তোমালোকে দুয়ো ফালৰ পৰা চাই আছো এই ফালৰ পৰা চালে মোৰ এইটো আহিব 5 নম্বৰত আৰু এইটো সাইডৰ পৰা চালে এইটো আহিব 5 নম্বৰত চোৱা এইটো মিডিল এইফালে কিমানটা আছে 3 4টা আছে এইফালে কিমানটা আছে 4টা আছে নে এইফালেও 4টা সংখ্যা আছে এইফালেও 4টা আৰু মাজত কোন আছে মাজত আছে 13 মানে 13 টোক আমি কি বুলি কম মধ্যমা বুলি কৈ দিম ঠিক আছে আমাক যেতিয়া 9টা সংখ্যা বুলি কব 9টা সংখ্যা বুলি কব নহলে আমাৰ 11টা সংখ্যা বুলি কব এই ক্ষেত্ৰত আমাৰ কাৰণে কোৱেশ্চনটো বেছি ইজি হৈ পৰে বেছি ইজি কিয় হৈ পৰে আমি ডাইৰেক্টলি ক'ব পাৰো যে মাজত কোনটো সংখ্যা আছে আৰু মাজৰ সংখ্যাটো ডাইৰেক্টলি কৈ দিলো কিন্তু যদি আমাৰ এক্সামত সাপোজ 20টো নাই আমাৰ 8টা সংখ্যা দি দিলে এতিয়া কিন্তু আমাৰ প্ৰবলেম হ'ব কি প্ৰবলেম আমি ইয়াৰে মাজত কোনো সংখ্যা বিচাৰি নাপাওঁ ইয়াৰে মিড পইণ্ট বুলি ক'লে এইখিনি জায়গা হয় এইখিনি হৈছে মাজৰ জায়গা এইফালেও 4টা সংখ্যা আছে এইফালেও 4টা তো এই ক্ষেত্ৰত আমি কি কৰিম ইয়াৰে মাজত যি দুটা সংখ্যা আছে দুটা সংখ্যা ওলাব ন সেই দুটা সংখ্যাকে তোমালোকে যোগ কৰিবা কৰি 2 ৰে হৰণ কৰিবা দ্যাটস ইট হা কৰো মনত আছে সকলোৰে মনত ৰাখিবা সকলোৱে যে 12 যোগ 13 হৰণ 2 অৰ্থাৎ কাৰেক্ট আনসাৰ আহিব 12.5 থাকিবনে আমি কি কৰিম আমাক যদি এনেকুৱা সংখ্যা দিয়ে যত আমাৰ দেখিম যে মিডিল পইণ্ট নাই অৰ্থাৎ 8টা সংখ্যা আছে যদি 6টা সংখ্যা থাকে 6টা সংখ্যা থাকিলে কি হ'ব মাজত নাথাকে ন জায়গা তো মাজত জায়গা নহলে তোমালোকে কি চাব লাগে যে একদম মিডিল পইণ্টত দুটা সংখ্যা থাকিব ন তেতিয়া এতিয়া ইয়াতে যেনেকৈ তোমালোকে দেখিবা এইফালেও 3টা সংখ্যা আছে এইফালেও 3টা আছে মাজত কি আছে দুটা সংখ্যা আছে তো দুটা সংখ্যাকে যোগ কৰি পেলাই 2 ৰে হৰণ কৰিবা সেইটোৱে তোমালোকৰ মধ্যমা হৈ যাব এইটো হল মধ্যমাৰ কনসেপ্ট এইটো হল মধ্যমা আৰু এইখিনি সাফিচিয়েন্ট হয় তোমালোকে প্ৰথম স্টেপ কি মনত ৰাখিবা আকৌ এবাৰ ৰিপিট কৰিছো প্ৰথম স্টেপটো হৈছে সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগে সৰুৰ পৰা ডাঙৰলৈকে সজাই ললা দেন কি কৰিবা এৰে যিকেইটা সংখ্যা আছে গোটেইকেইটা সংখ্যাৰ যদি 8টা সংখ্যা থাকে বা 9টা সংখ্যা থাকে 9টা সংখ্যা থাকিলে খুব ইজি 9টা হোক বা 5টা হোক বা 11টা হোক এই ক্ষেত্ৰত মাজত ডাইৰেক্টলি এটা সংখ্যা দেখা পোৱা যায় কিন্তু যদি আমাৰ 8টা বুলি কয় 10টা সংখ্যা থাকে এই ক্ষেত্ৰত আমি কি কৰিম মাজৰ দুটা সংখ্যা লম মিডিল একদম দুটা সংখ্যা লৈ পেলাই হেৰক যোগ কৰি পেলাই 2 ৰে হৰণ কৰি দিবা এইখিনি হল কনসেপ্ট নেক্সট আমি আহিছো বহুলকৰ পিনে মুড মানে কি হ'ব এটা বহুলক কি বস্তু বহুলকটো হৈছে যিকোনো ডাটা এটা ঠিক আছে ইয়াতে সাপোজ মই বহুতটা সংখ্যা লিখা আছে ইয়াতে সাপোজ মই 50টা সংখ্যা লিখিছো ইয়াৰে 50টা সংখ্যা লিখা আছে এনেকৈ ঘৰ বনাই পেলাই মই ইয়াতে 50টা সংখ্যা লিখিছো আৰু এই 50টা সংখ্যাৰ ভিতৰত আমাৰ ৰিপিট হ'ব ন মই যে ইয়াতে কও 2 3 ইয়াতে মই কৈ দিলো 12 11 ইয়াতে কৈ দিলো মই 19 আকৌ 2 দি দিলো ইয়াতে কৈ দিলো মই 27 ইয়াতে কৈ দিলো 96 98 ইয়াতে কৈ দিলো আকৌ 3 ইয়াতে কৈ দিলো 2 ইয়াতে 99 কৈ দিলো ইয়াতে কৈ দিলো 87 কৈ দিলো ইয়াতে 63 কৈ দিলো আকৌ ইয়াতে 3 এটা কৈ দিলো আকৌ ইয়াতে মই কৈ দিলো 56 ইয়াতে কৈ দিলো 91 ইয়াতে কৈ দিলো 3 ইয়াতে কৈ দিলো 7 আকৌ ইয়াতে 3 9 17 তো এইকেইটা সংখ্যা এতিয়া এই সংখ্যা কেইটা তোমালোকে যদি ভালদৰে মন কৰা এই সংখ্যা কেইটা মানে ইয়াতে বহুত কেইটা সংখ্যা আছে তোমালোকক বহুলক মানে কি এটা মোৰ শব্দটো বুজি লও মোৰ শব্দটো বুজি পালে তোমালোকে বাকিখিনি এনেই পাৰিবা মোৰ বহুলক বুলি ক'লে তোমালোকে এটাই বস্তু গুৰুত্ব দিব লাগে যে ইয়াতে যিমান কেইটা সংখ্যা আছে এটা মই যিমান কেইটা সংখ্যা লিখিছে গোটেই কেইটা সংখ্যাৰে যিমান কেইটা সংখ্যা লিখিছে গোটেই কেইটা সংখ্যাৰে কোনটো সংখ্যা সকলোতকৈ বেছিকৈ আছে কোনটো সংখ্যা বহুত বাৰ আছে বহুলক মানে বহুত বাৰ আছে এনে কৰে বহুলক মানে বহুত বাৰ আছে বহুত বাৰ অহা সংখ্যা কোনটো তো এটা তোমালোকে দেখিবা 3 সংখ্যাটো বহুত বাৰ দেখিছনে আমি 3 সংখ্যাটো দেখিছনে এইটো চোৱা এইটো এটা 3 এইটো এটা এইটো নহয় দেই তো এইটো এটা 3 এইটো এটা 3 দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ 3 সংখ্যাটো আহিছে বাকি সংখ্যাবিলাক ইমান বাৰ আহিছে জানো নাই আহা এটা তোমালোকে দেখিবা 2ও আছে ন 2 এইটো এটা 2 এইটো এটা 2 আৰু এইটো এটা 2 তিনিবাৰ আছে 2টো তিনিবাৰ আছে কিন্তু 3টো কিমান বাৰ আছে 3টো আছে 5 বাৰ 3 সংখ্যাটো 5 বাৰ আহিছে তো বহুত বাৰ আহিল ন 3 সংখ্যাটো বহুত বাৰ আহিছে তো বহুলক কিমান হ'ব বহুলক হৈ যাব 3 এটা কিছুমান কোৱেশ্চনত তোমালোকে এইটো দেখিবা যে বহুলক 3 যিমান বাৰ আছে 2ও সিমান বাৰ আছে সাপোজ মই ইয়াতে আৰু এটা 2 লগাই দিলো মই ইয়াতে কৈ দিলো ইয়াতেও এটা 2 আছে তো মই ইয়াতে কৈ দিলো যে ইয়াতেও এটা 2 আছে তো এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত 2ও 5টা হল ন 2ও 5টা হৈ গল তো এই ক্ষেত্ৰত বহুলক দুটা হ'ব 3 আৰু 2 দুয়োটা বহুলক
তো এনেকুৱা কথা নাই যে বহুলক এটা সংখ্যাই হ'ব লাগিব, বহুলক দুটা এনসাৰো হ'ব পাৰে। যদি মই কুৱেশ্যন কৰে ন এই ডাটাখিনিৰ বহুলক কোন, তো আমি কম বহুলক 3 আৰু 2 দুয়োটা, কাৰণ ইয়াতে 3 আছে 5টা, ঠিক আছে, আৰু 2ও আছে 5টা, 1 2 3 4 5, 5টা 2 আছে, 5টা 2 আছে 5টা 3 আছে, মানে 3 আৰু 2 দুয়োটা কি বহুলক। তো বহুলকৰ ক্ষেত্ৰত কি যিটো সংখ্যা সকলোতকৈ বেছিকৈ আছে, যিটো সংখ্যা বহুত বাৰ আছে, সেই সংখ্যাটোক আমি কি বুলি কওঁ, সেই সংখ্যাটোক আমি কৈ দিম বহুলক বুলি। আশা কৰো ক্লিয়াৰ সকলোৰে। যদি তোমালোকৰ গোটেইখিনি কথা আজিৰ ক্লাছৰ ক্লিয়াৰ হৈছে, ভিডিঅটো লাইক কৰিব নাপাহৰিবা দেই, সকলোকে ক'লো মই। ওকে, তো ইয়াৰে পাছত আমাৰ নেক্সট ইয়াতে খতম আমাৰ মিন মিডিয়ান মোডত আজিৰ ক্লাছটো আমি খতম কৰিলো। নেক্সট ক্লাছত আমি নিশ্চয় আৰু ইয়াৰে পাছত আমাৰ নেক্সট ইম্পৰ্টেন্ট টপিক যিকেইটা আছে গোটেইকেইটাৰ কুৱেশ্যন ডিছকাশ্যন কৰিম। তো তোমালোকে জাষ্ট এই গোটেইকেইটা ক্লাছ এটা চাই যোৱা। ডিএমই যিমান কেইজনে চাই গৈছিলে মই আজি কৈ আছো, চোৱা ডিএমইৰ এক্সাম হৈ গ'ল, এই হৈ যোৱা এক্সামটোৰ কথা আজি কৈছো যে এক্সামৰ আগত যিকেইটা ক্লাছ দিছিলো তাৰ পৰা গোটেইখিনি কুৱেশ্যন, মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন তাৰ পৰা কমন অহা দেখা গৈছে। তো ইয়াৰে পৰাও তোমালোকৰ মেক্সিমাম নাম্বাৰ অফ কমন কুৱেশ্যন আহিব। অলৰেডি মই কোৱাৰ নিচিনাকৈ যে কমন দি দিয়া বুলি পিছত নকবা, ষ্টাৰ্টিঙতে দি দিছো। তো ভালদৰে ক্লাছ কেইটা চোৱা। যদি কাৰোবাৰ কিবা ডাউট থাকে মোক জনালে হ'ল। লগতে মই জনাই দিওঁ যদি কোনোবাই আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, আৰআৰবি গ্ৰুপ ডি যিটো আমাৰ সায়েন্সৰ অলপমান সাবজেক্ট আহিব, সায়েন্সও পঢ়িব লাগিব, মেথছ আৰু ৰিজনিঙৰ বহুতখিনি ৱেইটেজ আছে, গোটেইখিনি বস্তু অলপমান ভালকৈ পঢ়িব লাগিব। আৰু ইয়াতে যদি তোমালোকে চোৱা না আৰআৰবি গ্ৰুপ ডিৰ আমাৰ টাফনেছ লেভেলটো ইমান ইজি নহয়, আমি ভালদৰে পঢ়িলেহে কৰিব পাৰিম। তো আৰআৰবি গ্ৰুপ ডিৰ কাৰণে যদি তোমালোকে বিচৰা যে আমাক এটা ভাল ক্লোজ এনভাইৰনমেন্টত পঢ়িব লাগে, তো তোমালোকে নিশ্চয় আমাৰ ই কুইবেটৰ অলৰেডি লঞ্চ কৰা হৈছে, তোমালোকে জইন কৰিব পাৰিবা। ক্লাছ চলিয়ে আছে, সায়েন্সৰ হওক বা বাকী এখন সাবজেক্টৰ হওক, গোটেইখিনিৰে ইংলিছ জেনেৰেল সায়েন্স গোটেইখন সাবজেক্টৰ ক্লাছ হৈ আছে। তো তোমালোকে যদি ইন্টাৰেষ্টেড হয় জইন কৰিব পাৰা। আৰু লগতে যদি কোনোবাই ভাবি আছা যে মই মেথছ একোই নাজানো, মেথছ মই একোই নাজানো, মোক মেথছত হেল্প লাগে, মোক আপুনি নোৱাৰে শিকাব, যদি এনেকুৱা টাইপৰো ভাবিছা ন, যদি মোক কোনো শিকাব নোৱাৰে, মই মেথছ একদমেই নাজানো, মই মেথছ দেখিলে মোৰ ভয় লাগে, তো তোমালোকৰ কাৰণে এটা ইণ্টাৰেষ্টিং বেটছ ইয়াতে লঞ্চ কৰা হৈছে, কেতিয়াবা বহুত দিন হ'ল বাৰু। এইটো হৈছে আমাৰ টাৰ্গেটিং এডিআৰই 3.0 আৰু লগতে বেলেগ বেলেগ যিমান এক্সাম আছে গোটেইখিনি। এতিয়া আমাৰ বেটছ 0 বুলি এই কাৰণে কোৱা হৈছে, যদি তুমি ভাবা যে তুমি শূন্য গণিতত, তেতিয়াহ'লে তোমালোকৰ কাৰণে এইটো ৰাইট প্লেচ, ঠিক আছে। যদি একদমেই ভাবা যে মই একোই নাজানো, তো তোমালোকৰ কাৰণে এই বেটছটো লঞ্চ কৰা হৈছে। যদি কোনোবাই ভাবা যে মেথছৰ মই গোটেইখিনি এবাৰ কনচেপচুৱেলি ষ্ট্ৰং হৈ লওঁ, নেক্সট টাইম যিমান এক্সাম আহে প্ৰতিটো এক্সামত মেথছৰ যাতে মোৰ ভাল মাৰ্কছ আহে, আৰু মেথছটো চিন্তা কৰিব লগা নহয়। আৰু এটা কথা দেই, মেথছখিনি এবাৰ ভালদৰে পঢ়াৰ পিছত নেক্সট টাইম পঢ়িব লগা নাথাকে, নেক্সট টাইম জাষ্ট প্ৰেক্টিচ। আৰু প্ৰেক্টিচৰ কাৰণে তোমালোকে য'তে ত'তে ফ্ৰীলি এভেইলেবল মেটেৰিয়েল পাই যাবা, কিন্তু প্ৰথমতে অলপমান ক্লোজ এনভাইৰনমেন্ট থাকিলে ভাল হয়। অকণমান বস্তুখিনি বেছি ডিটেইলছত সৰু সৰু পইণ্টছ বিলাক ইনষ্টেন্টলি সুধিব পাৰিলে তোমালোকৰ কাৰণে বেছি ভাল হয়, বেছি লাভদায়ক হয়। তো সেইকাৰণে যদি তোমালোকে বিচৰা কৰিব পাৰা। তো আজিৰ কাৰণে এইখিনিতে এৰিছো, লগ পাম সকলোকে নতুন ক্লাছত। থেংক ইউ এণ্ড বাই বাই।